morning, everyone. Welcome to APC's JEE Foundation Batch 2025. আমি পঢ়ি আছো সার্কিট নেটওয়ার্ক আজি লেকচার 4 হয় তো আজি পঢ়িম আমি কি ইকুইভ্যালেন্ট সার্কিট পঢ়িম ঠিক আছে ইকুইভ্যালেন্ট রেজিস্ট্যান্স পঢ়িম তাৰ আগত আমি কি সিরিজ আৰু প্যারালালৰ মাজত সিরিজ আৰু প্যারালাল ব্ৰাঞ্চৰ মাজত ডিফাৰেন্স চাই লম তো প্ৰেক্টিস কোৱেশ্চন কৰা হ'ব তাৰপিছত পিআইকিউ কৰা হ'ব ঠিক আছে পিআইকিউ তেনেকৈ ইয়াৰ পৰা অহা নাই এপিএসসি জেই এক্সাম বিলাকত এপিডিসিএল এইবিলাকত অলপ আহে ঠিক আছে তাৰ আগতে আমাৰ কি হ'ল আগৰ ক্লাছৰ কেইটামান কোৱেশ্চন বাকি থাকিছিলে ঠিক আছে তো সেইকেইটা মই কৰি দিওঁ ওকে কৰি দিওঁ মানে তোমালোকে অলপ প্ৰেক্টিছ কৰা ওকে এইটো এপিএসসি আইডব্লিউটি 2021 আহিছিলে ঠিক আছে এইটো তোমালোকে কৰি চোৱা 1 মিনিট তোমালোকৰ টাইম আছে দ্য এনাৰ্জি ৰিকুৱাৰ্ড টু মুভ 120 কুলম চাৰ্জ থ্ৰু 3 ভোল্টেজ কিন্তু ডাইৰেক্ট ফৰ্মুলাৰ পৰা আহি যাব ফৰ্মুলা তোমালোকে লিখাইছিলোঁ মনত আছে চাগে 1 মিনিট টাইম লোৱা 110 হৈছে 111 ভিতৰত কৰিব লাগে তো ইয়াত এনাৰ্জি সুধিছে এনাৰ্জি আৰু কি হয় ৱৰ্ক ডাউনটো ছেমেই হয় বস্তু কাৰণ ৱৰ্ক ডাউন কৰিবলৈ আমাৰ এনাৰ্জি লাগে সেইটোৱে কি হয় ছেমেই হয় বস্তুটো তো ৱৰ্ক ডাউন কিমান কৰিব লাগে সেইটোৱে হৈছে ঠিক আছে তাৰপিছত ইয়াত কি দি আছে চাৰ্জ দি আছে আৰু পটেনচিয়েল দি আছে 3 ভোল্ট দি আছে পটেনচিয়েল ডিফাৰেন্স বুলি ক'ব পাৰি টাইম ইজ আপ তো মই সলিউশনটো ফটছে কৰি দিছোঁ আৰু এইটো তো আমাক কি দিয়া আছে আমাৰ কিউ ভেলুটো দিয়া আছে কিউ ভেলুটো কিমান দিয়া আছে 120 কুলম আৰু পটেনচিয়েলৰ ভেলু দি আছে 3 ভোল্ট তাৰপিছত আমাৰ ৱৰ্ক ডাউন কিমান কৰিব লাগে সেইটো দিছে ঠিক আছে তো আমাৰ কি আছিলে পটেনচিয়েল ফৰ্মুলাটো V ইকুৱেল টু dW বাই dQ তো কি আছিলে ৱৰ্ক ডাউন পাৰ ইউনিট চাৰ্জ এইটোকে আমি কি ডাইৰেক্ট এনেকৈ কৰি কিনে লিখি দিব পাৰোঁ একো প্ৰব্লেম নহয় ঠিক আছে W বাই Q এনেকৈ লিখিব পাৰোঁ তো মানে DW মানে কি হয় চেঞ্জ ইন ৱৰ্ক ডাউন হয় ৱৰ্ক ডাউন কিমান মানে চেঞ্জ কৰিছে মানে সেইটো ৱৰ্ক ডাউন কিমান কৰিলা তুমি সেইটো চেম বস্তু হয় সেইকাৰণে W বাই Q আমি ডাইৰেক্ট লিখি দিছোঁ ঠিক আছে তাৰপিছত ইয়াত আমাৰ কি উলিয়াব লাগে ৱৰ্ক ডাউন উলিয়াব লাগে ৱৰ্ক ডাউন ইকুৱেল টু V ইনটু Q তো V ভেলু কিমান হয় V ভেলু 3 হয় V ভেলুটো 3 হয় আৰু Qৰ ভেলুটো কিমান হয় 120 হয় তেতিয়াহ'লে কি হৈ যাব এইটো 360 আৰু এইটো কিমান আহি যাব যিটো আমাৰ ইউনিট হয় ৱৰ্ক ডাউনৰ ইউনিট কি হয় জুল হয় ঠিক আছে ইয়াৰ ইউনিটটো কি হয় জুল জে দি কিনে আমি ৰিপ্ৰেজেণ্ট কৰোঁ বাকী আমাৰ পটেনচিয়েলৰ ভোল্টেজ হয় তাৰপিছত আৰু চাৰ্জৰ কি হয় কুলম হয় ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো দি আছে ইন এন ইলেক্ট্ৰিক চাৰ্কিট an energy of 9.25 millijoule is required to transport 0.5 microcoulomb millicoulomb from point A to point B okay দুটা পইণ্ট দিয়া আছে আমাৰ সাপোজ ইয়াত কি হৈছিলে আমাৰ মেইন চাৰ্জটো ইয়াত আছে তাৰপিছত আমি কি কৰিলোঁ টেষ্ট চাৰ্জটো ইয়াত থৈছোঁ এইটো আমাৰ অলৰেডি দেখুওৱা হৈছিলে এইটো বস্তু এটা তো এইটো ধৰি লোৱা তো ই কি কৰিছে ইয়াৰ ইলেক্ট্ৰিক ফিল্ড আছে তো ইয়াক এটা ফ'ৰ্চ এটা দি আছে ঠিক আছে তাৰ কাৰণে ইয়াৰ কি আছে পটেনচিয়েল এটা আছে সেইকাৰণে ই কি কয় এই ইলেক্ট্ৰিক ফিল্ড থাকিব পাৰিছে তো সাপোজ এই পইণ্টটো এ হয় তাৰপিছত এই চাৰ্জটোকে কি কৰিলোঁ আমি মুভ কৰিলোঁ বি পইণ্টলৈ লৈ আনিলোঁ এইটো বি পইণ্ট ধৰিলোঁ তো ইয়াত কি কৰিলোঁ আমি এইটোক লৈ আনিলোঁ তো এইখিনি কৰোঁতে কি হৈছে তাৰ এটা এনাৰ্জি দিবলগীয়া আছে সেই এনাৰ্জিটো কি বুলি কওঁ আমি ৱৰ্ক ডান বুলি কওঁ তো সেই ৱৰ্ক ডানটো আমাক দিয়া আছে ঠিক আছে ৱৰ্ক ডান বা এনাৰ্জি যিটো দিয়া আছে সেইটো ভেলুটো দিয়া আছে আমাৰ কিমান 9.25 মিলি জুল ঠিক আছে তাৰপিছত যিটো চাৰ্জ দিয়া আছে চাৰ্জটো ভেলু কিমান হয় এই চাৰ্জ যিটো দিয়া আছে চাৰ্জটো দিয়া আছে আমাৰ কিমান 0.5 মিলি কুলম্ব তো পটেনচিয়েল উলিয়াব গৈছে আমাৰ V ইকুৱেল টু what ঠিক আছে পটেনচিয়েল ডিফাৰেন্স বিটুইন দিছ পইণ্ট V এণ্ড VB তো মানে V দি কিনে আমি কি ৰিপ্ৰেজেণ্ট কৰোঁ পটেনচিয়েল ডিফাৰেন্স ৰিপ্ৰেজেণ্ট কৰোঁ তো এইটো কি হয় V ইকুৱেল টু কি হয় VA মাইনাছ অফ VB এইটো কি লিখিব পাৰোঁ VAB লিখিব পাৰোঁ আমি ঠিক আছে তো এইটোকে উলিয়াব কৈছে তো এইটোতো ডাইৰেক্ট ফৰ্মুলাৰ পৰা আহি যাব তোমালোকৰ 10 ছেকেণ্ড টাইম আছে তোমালোকৰ কিমান আছে 114 হৈছে 10 ছেকেণ্ড 1 2 3 4 10 ছেকেণ্ড হৈ গ'ল ঠিক আছে V ইকুৱেল টু কি হয় আমাৰ ফৰ্মুলাটো আছিলে V ইকুৱেল টু DW বাই DQ এইটোকে কি লিখিব পাৰোঁ W বাই Q লিখিব পাৰোঁ চেঞ্জ ইন ৱৰ্ক ডান আৰু ৱৰ্ক ডানটো কি ছেমেই হ'ব এইটো তাৰপিছত এইটো আমাৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰ
V ভেলুটো উলিয়াব কৈছে ওকে W ভেলুটো দিয়া আছে 9.25 মিলি জুল মানে কিমান হৈ যাব 10 to the power minus 3 জুল হৈ যাব বাকি ইয়াত কিমান দিয়া আছে 0.5 মিলি কুলম মানে 10 to the power minus 3 কুলম তো এইটো কিমান লিখিব পাৰি 10 to the power minus 3 10 to the power minus 3 গ'লগৈ জুল পাৰ কুলম মানে কিমান হৈ যাব এইটো ভোল্টেজ আহি যাব ঠিক আছে তো 9.25 এটুকে আমি 925 ডিভাইড 5 into 10 লিখিব পাৰোঁ তো এইটো কিমান বাৰ যাব 5 এগুণ 5 42 5 7 40 5 25 185 তো এইটো 10 ডিভাইড কৰিলে 18.5 ভোল্ট আহিব ঠিক আছে তো অপশ্যন কোনটো আহি গ'ল ডিটো আহি গ'ল নেক্সট কুৱেশ্যনটো VWQ ষ্টেণ্ড ফৰ ভোল্টেজ এনাৰ্জি এণ্ড চাৰ্জ দেন ভি কেন বি এক্সপ্ৰেছ দিছ এইটোতো ডাইৰেক্ট ফৰ্মুলাটোৰ পৰা দি দিছে ঠিক আছে এইটো অপশ্যন কোনটো হ'ব চি হৈ যাব ভি ইকুৱেল টু DW/DQ তো এইটো যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চটো কি হয় পটেঞ্চিয়েল ডিফাৰেঞ্চটো হয় ভোল্ট অন পাৰ ইউনিট চাৰ্জ ঠিক আছে তাৰপিছত লাষ্টৰ কুৱেশ্যন এটা আছিলে আৰু এটা প্ৰেক্টিছ কুৱেশ্যন এটা আছে অ'কে প্ৰেক্টিছ কুৱেশ্যন নে PYQ আছিলে জানো পাহৰি গ'লো মই এইটো কৰিব লাগে হোৱাট উইল দ্য পাৱাৰ ডিষ্ট্ৰিবিউটেড ইন দ্য চাৰ্কিট গিভেন 100 watt 250 watt 150 watt 200 watt তোমালোকৰ ওচৰত এক মিনিট টাইম আছে কিমান আছে এতিয়া 116 হৈছে 117 লাগে অ'কে সলিউশ্যনটো কৰি দিছোঁ মই এক মিনিট হৈ গ'ল তো পাৱাৰ ডিচিপিটেড বুলি কৈছে ডিচিপিটেড এইটো নোট কৰি ল'বা তোমালোকে ডিচিপিটেড কনজিউমড এবজৰ্বড এইবিলাকৰ মিনিংটো কি হয় ছেইম হয় এইবিলাক কোনে এবজৰ্ব বা কনজিউমেট কৰে এইবিলাক কি কোনবিলাকে কৰে যোনবিলাক নেকি কি কয় এক্টিভ এলিমেণ্ট নহয় তো সেইবিলাক কি হয় পেচিভ এলিমেণ্টবিলাকে কৰে আৰু ছাপ্লাই কোনে কৰে ছাপ্লাই সদায় এক্টিভ এলিমেণ্টে কৰিব এক্টিভ এলিমেণ্ট ইয়াত কি হয় ইয়াত ভোল্টেজ চ'ৰ্চটো হয় ঠিক আছে ইয়াত কোনটো হয় ভোল্টেজ চ'ৰ্চটো হয় আৰু পেচিভ এলিমেণ্ট ইয়াত কি হৈ গ'ল আমাৰ এই চাৰ্কিটটোত ৰেজিষ্টাৰ হৈ গ'ল ঠিক আছে তো আৰু এটা বস্তু পাইছিলোঁ আমি কনচেপ্টত পাইছিলোঁ এইটো কি আছিলে পাৱাৰ ডেলিভাৰ্ড ইকুৱেল টু পাৱাৰ এবজৰ্বড তো এইটো ক'ৰ পৰা আহিছে এইটো আহিছে আমাৰ পাৱাৰ কনজাম্পশ্যনৰ পৰা আহিছে পাৱাৰ যিমান ডেলিভাৰ কৰিব সিমানে কি হ'ব চাৰ্কিটটো এবজৰ্বো হ'ব ঠিক আছে ছাপ্লাইটো ইয়াত তেনেকৈ কি হৈ যাব এইটো ডেলিভাৰ্ড বুলি লিখি ল'ব পাৰোঁ ঠিক আছে ডেলিভাৰ্ড তো এইটো বস্তুটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় পাৱাৰ ডেলিভাৰ ইকুৱেল টু পাৱাৰ এবজৰ্বড এটা তুমি ইয়াত কি কৰিব পাৰা ডিচিপিটেড বুলি কৈছে তুমি ইয়াত কি কৰিব পাৰা প্ৰথমতে কাৰেণ্টটো ওলাই ল'ব পাৰা ঠিক আছে তো কাৰেণ্টটো কিমান হৈ যাব ইয়াত কাৰেণ্টটো উলিয়াবলৈ প্ৰথমতে আমি আৰ ইকুইভেলেণ্টটো উলিয়াব লাগিব এইটোৰ কি কয় ইকুইভেলেণ্টটো উলিয়াই ল'ব লাগিব তো ইয়াৰ আৰ ইকুইভেলেণ্টটো কেনেকৈ উলিয়াবা ছিৰিজত আছে ঠিক আছে ছিৰিজত যদি থাকে তেতিয়াহ'লে কি হয় ৰেজিষ্টেঞ্চকেইটা আমি ডাইৰেক্ট এড কৰি দিওঁ ঠিক আছে তো আমাৰ আৰ ইকুইভেলেণ্টটো কি হৈ যাব 5 প্লাছ অফ 2 প্লাছ অফ 1 প্লাছ অফ 2 তো এইটো কিমান হৈ যাব 10 ওম হৈ যাব ঠিক আছে আৰ ইকুইভেলেণ্টটো তো আমাৰ ওমছ ল লগালে মানে কি হৈ যাব ওমছ ল আৰ ইকুইভেলেণ্টটো অলপ পাছত পঢ়োৱা হ'ব ঠিক আছে ওমছ লটো যদি চাওঁ তেতিয়াহ'লে আই ইকুৱেলটো কি হৈ যাব ভি বাই আৰ ইকুইভেলেণ্ট তো ভি মানে কিমান হয় 50/10 ইকুৱেলটো কিমান হৈ যাব এইটো 5 হৈ যাব 5 এম্পিয়াৰ হৈ যাব ঠিক আছে 5 এম্পিয়াৰ ওমছ লৰ পৰা তাৰপিছত আমি কি কৰিব পাৰোঁ তাৰপাছত আমি কি কৰিব পাৰোঁ তো ইয়াত আই স্কোৱাৰ পাৱাৰটো কি হৈ যায় পাৱাৰ ফৰ্মুলা যদি চোৱা পাৱাৰটো কি হয় পাৱাৰ ইকুৱেল টু আই স্কোৱাৰ আৰ ভি আই ভি স্কোৱাৰ বাই আৰ তো তুমি ইয়াত কি কৰিব পাৰা ইয়াত তুমি আই স্কোৱাৰ এইটো 5 ওম মাল্টিপ্লাই কৰিব লাগিব এইটো R1 বুলি ধৰি লোৱা তাৰপিছত ইয়াত তুমি কি কৰিবা আই স্কোৱাৰ R2 কৰিবা তাৰপিছত ইয়াত কি কৰিবা আকৌ আই স্কোৱাৰ R3 কৰিবা তাৰপিছত ইয়াত কি কৰিবা আকৌ আই স্কোৱাৰ R4 কৰিবা তাৰপিছত এইবিলাকো কি কৰি দিব লাগিব এড কৰি দিবলৈ টোটেল পাৱাৰ এবজৰ্বটো তেনেকৈ আহি যাব কিন্তু আমি সেইটো নকৰোঁ আমি কি কৰিম আমি এই ফৰ্মুলাটো ইউজ কৰিম তেতিয়া আমি কি হৈ যাব এই যিটো বস্তু কনচেপ্টটো আছে এই কনচেপ্টটো ইউজ কৰিলে মানে একেটা লাইনত হৈ যাব কাৰেণ্টটো উলিয়াব নালাগে কেনেকৈ কৰিম আমি পাৱাৰ ডেলিভাৰ্ড পাৱাৰ এবজৰ্ব ইকুৱেল টু পাৱাৰ ডেলিভাৰ্ড আৰু পাৱাৰ ডেলিভাৰ্ডটো কিমান হয় আমাৰ
পাৱাৰ ডেলিভাৰটো হয় ইয়াত যিমানটো কি কয় এইটো P ইকুৱেল টু V স্কোৱাৰ বাই R এইটো লগাই দিম আমি R ইকুইভেলেণ্টটো কিমান পাই গ'লো 10 ওহম পাই গ'লো ঠিক আছে তো V স্কোৱাৰ মানে কিমান হৈ যাব এইটো কি হয় V স্কোৱাৰ বাই R ইকুৱেল টু P এবজৰ্ব লিখিব পাৰি এবজৰ্ব বা ডিচিপেটেড বুলি সুধিছে ইয়াত ঠিক আছে তো V স্কোৱাৰ বাই R ইকুৱেল টু কি হৈ যাব V স্কোৱাৰ মানে কিমান হৈ গ'ল 50 স্কোৱাৰ মানে 50 ইনটু 50 লিখিব পাৰা ডিভাইড আপন R মানে কিমান হৈ গ'ল ইয়াত 10 ওহম হৈ গ'ল তো এইটো কিমান আহি যাব আমাৰ 250 আহি যাব 250 watt ঠিক আছে এইটোৱে আছিলে আৰু তো বেলেগ নাই ইয়াত ওকে নেক্সট আমাৰ কি হয় আজি লেকচাৰটো ষ্টাৰ্ট কৰি দিম আজি লেকচাৰটো ক'ত গ'ল এইটো লেকচাৰ 4 তো ইয়াত আমাৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ কথা আহিছে তো তাৰ আগতে আমি কি কৰিব লাগিব এটা কনচেপ্ট এটা চাই ল'ব লাগিব চিৰিজ এণ্ড পেৰেলেল ব্ৰাঞ্চৰ কনচেপ্টটো series versus parallel branch তো ব্ৰাঞ্চটো কি হয় প্ৰথমতে কি কৰিব লাগিব আমি ব্ৰাঞ্চটো কি হয় চাই লওঁ ব্ৰাঞ্চটো কি হয় যিকোনো এটা সাৰ্কিট আছে তাৰ কি হ'ব এনেকুৱা এলিমেণ্ট বিলাক মিনিমাম কেইটা থাকিব লাগিব এটা এলিমেণ্ট থাকিব লাগিব ঠিক আছে মিনিমাম ওৱান এলিমেণ্ট তাৰপিছত এইটো কি হয় এটা পাথ হয় ঠিক আছে এইটো বস্তু মই বুজাই দিছোঁ এইটো সাৰ্কিট এটা ধৰি লওঁ ইয়াতে এইটো সাৰ্কিট এটা আছে ধৰি লওঁ যিকোনো সাৰ্কিট এটা লৈ লোৱা এইটো তোমাৰ তো ইয়াত ৰেজিষ্টাৰ এটা আছে ধৰি লওঁ তাৰপিছত ইয়াতো এইফালে এনেকুৱা ৰেজিষ্টাৰ এটা আছে ধৰি লওঁ আৰু এইফালেও এটা ৰেজিষ্টাৰ আছে ধৰি লওঁ R1 ধৰি লওঁ V হৈ গ'ল R2 হৈ গ'ল R3 হৈ গ'ল ঠিক আছে তো মানে ইয়াত কি কৰোঁ আমি ইয়াত যদি চাওঁ তেতিয়াহ'লে কি হ'ব আমাৰ এইটো যিটো ব্ৰাঞ্চ হয় কি কয় ব্ৰাঞ্চ বুলি কৈছোঁ ব্ৰাঞ্চ বুলি ক'লে মানে কোনটো বুজাব যিকোনো এটা এলিমেণ্ট আছে তো এইটো এটা কি হৈ গ'ল এইটো ব্ৰাঞ্চ হৈ গ'ল ইয়াৰ পৰা এইটো যিটো আমি ড্ৰ কৰিছোঁ সেইটো ব্ৰাঞ্চ হৈ গ'ল ইয়াৰ পৰা ইয়ালৈকে এইটো এটা ব্ৰাঞ্চ হৈ যাব ঠিক আছে তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে এইটো এটা ব্ৰাঞ্চ হৈ যাব ইয়াৰ পৰা ইয়ালৈকে এইটো এটা ব্ৰাঞ্চ হৈ যাব তাৰপিছত আৰু এটা কি কৰিব পাৰোঁ ইয়াৰ পৰা এই গোটেইটো এনেকৈ গৈ কিনে এই যিটো পাথ আছে ঠিক আছে এই পাথটো কি হৈ যাব এটা ব্ৰাঞ্চ হৈ যাব ঠিক আছে এই পাথটো এটা ব্ৰাঞ্চ হৈ যাব তাৰপিছত এনেকুৱা টাইপৰ মানে ব্ৰাঞ্চ মানে কি হয় মিনিমাম এটা এলিমেণ্ট থাকিব লাগিব আৰু পাথ এটা থাকিব ঠিক আছে তো এইটোৱে বস্তু হয় অ'কে তো ব্ৰাঞ্চ কি হয় গম পালোঁ আমি তাৰপিছত এতিয়া আমাৰ চিৰিজ ভাৰ্চেছ পেৰেলেল ব্ৰাঞ্চ চিৰিজ আৰু পেৰেলেল ব্ৰাঞ্চৰ মাজত কি ডিফাৰেঞ্চ আছে ঠিক আছে ছাপ'জ আমি কি কৰিলোঁ তাৰ কাৰণে চিৰিজৰ কাৰণে চাওঁ চিৰিজৰ কাৰণে যদি চাওঁ চিৰিজটো কেনেকুৱা হয় ইয়াত ছাপ'জ তোমাৰ কি কৰিলে আমাৰ ৰেজিষ্টাৰ এটা আছে তাৰপিছত আৰু এটা ৰেজিষ্টাৰ আছে ধৰি লোৱা আৰু বেলেগ এলিমেণ্টো লগাই দিব পাৰে ধৰি লোৱা এইটো কি কয় ইণ্ডাক্টৰ হয় ঠিক আছে তো ইহঁতৰ এইটো বস্তুটো কেনেকুৱা আছিলে ইয়াত ধৰি লোৱা এইটো R1 তো ইয়াৰ এইটো পইণ্টটো ধৰি লোৱা A এইটো B হয় তাৰপিছত R2 ধৰি লোৱা এইটো C হয় এইটো D হয় অ'কে এইটো D হয় তাৰপিছত এইটো L আছিলে ধৰি লোৱা তাৰপিছত এইটো E হয় এইটো F হয় তো ইয়াৰ কি কৰিলোঁ আমাৰ ইয়াৰ যিটো এণ্ড আছিলে এইটো ফ্ৰণ্ট এণ্ড হয় এইটো বেক এণ্ড কি কয় বেক এণ্ড হয় ঠিক আছে বেক এণ্ডটো ইয়াৰ কি কৰিলোঁ ফ্ৰণ্ট এণ্ডৰ লগত আমি কানেক্ট কৰি দিলোঁ তাৰপিছত ইয়াৰ বেক এণ্ডটো কি কৰিলোঁ ইয়াৰ ফ্ৰণ্ট এণ্ডৰ লগত কানেক্ট কৰিলোঁ তো এনেকুৱা কানেক্ট কৰি কিনে আমি এইটো পাইছোঁ ঠিক আছে এইটো পাইছোঁ তো এইটো বস্তুটো এই কানেকশ্যনটো কি বুলি ক'ম আমি এই কানেকশ্যনটোত আমি ক'ম চিৰিজ বুলি ক'ম ঠিক আছে চিৰিজৰ এটা কি হয় প্ৰপাৰ্টি এটা আছে এইটো বস্তুটোৱে অকল মানে তোমাৰ বেলেগ এইবিলাক নাচালেও কানেকশ্যন কেনেকৈ কৰিব লাগে মুঠতে কি কৰিম আমি চিৰিজৰ যদি গোটেইকেইটা এলিমেণ্টৰ যদি ছেইম কাৰেণ্ট গৈ আছে তেতিয়াহ'লে এইটো কি হৈ গ'ল চিৰিজ হৈ আছে ঠিক আছে তো ইয়াত আমাৰ কি ভল্টেজ চ'ৰ্চ এটা লগাই লৈ ধৰি লওঁ ভি এটা লগাইছোঁ ভল্টেজ চ'ৰ্চ এটা লগাইছোঁ ভল্টেজ এটা এপ্লাই কৰিছোঁ তো কাৰেণ্টটো কি হ'ব এইফালে যাব তাৰপিছত আকৌ কাৰেণ্টটো কি হ'ব এইফালে যাব আকৌ এইফালে যাব একেটা কাৰেণ্টে যাব ন তো চব এলিমেণ্টতে R1 থ্ৰু দি কেনে কি হৈছে I কাৰেণ্টে গৈছে R2 থ্ৰু দি কেনে কি হৈছে I কাৰেণ্টে গৈছে Lৰ থ্ৰু দি কেনে কি গৈছে I কাৰেণ্টে গৈছে তো চব এলিমেণ্টৰ মাজত কি হয় চব ব্ৰাঞ্চ বুলি ক'ব পাৰা তো AB ব্ৰাঞ্চ CD ব্ৰাঞ্চ EF ব্ৰাঞ্চ তো এইকেইটাত কি হৈছে চবত মানে কাৰেণ্টটো কি হয় ছেইম গৈছে তো এইকেইটা কি হৈ গ'ল আমাৰ চিৰিজত আছে বুলি ক'ব পাৰিম ঠিক আছে চিৰিজ তো ইয়াৰ পৰা কি হয় ইম্পৰ্টেণ্ট পইণ্টটো কি হৈ গ'ল কাৰেণ্ট আমাৰ ছেইম থাকিব কাৰেণ্ট ছেইম তাৰপিছত পেৰেলেল যদি চাওঁ পেৰেলেলটো এতিয়া কি হয় ডিফাৰেঞ্চটো আমি ইয়াত দেখি পাম
পেৰেলেল যদি চাওঁ তেতিয়াহ'লে ছাপ'জ এইটো কি হৈ গ'ল আমাৰ ভোল্টেজ চ'ৰ্চ এটা লগাই দিলোঁ তাৰপিছত ইয়াত কি কৰিলোঁ আমি R1 লগাই দিলোঁ এতিয়া আমি কেনেকৈ কানেক্ট কৰিছোঁ এইটো চোৱা ইয়াত যদি এইটো R1 হয় এইটো A আৰু B হয় তাৰপিছত ইয়াত কি কৰিলোঁ আমি R2 টো ড্ৰ কৰিব লাগিব R2 এইটো হয় এইটো C হয় আৰু এইটো D হয় তাৰপিছত আমাৰ কি হৈ গ'ল L আহি গ'ল L2 এইটো কি হৈ যাব E হয় আৰু এইটো F হয় এতিয়া আমি কানেকশ্যন আগৰ নিচিনা কৰা নাই এনেকৈ এণ্ড টু এণ্ড কানেক্ট কৰা নাই আমি কি কৰিছোঁ যিটো ফ্ৰণ্ট এণ্ড আছে ফ্ৰণ্ট এণ্ডৰ লগত কানেক্ট কৰিছোঁ বেক এণ্ডৰ লগত কানেক্ট কৰিছোঁ আকৌ ফ্ৰণ্ট এণ্ডৰ লগত লগাইছোঁ আকৌ কি হৈছে এইটো বেক এণ্ডৰ লগত লগাই লৈছোঁ এইটো কানেক্ট কৰি কিনে আমি কি কৈছে এইটো চাৰ্কিটটো পাইছোঁ ঠিক আছে এই যিটো কম্বিনেশ্যনটো পাইছোঁ তো ইয়াত যদি চোৱা তেতিয়াহ'লে মানে কি হয় ইয়াত ছাপ'জ ইয়াত কি গৈছে কাৰেণ্ট গৈছে কাৰেণ্ট গৈছে ইয়াত জাংচন এটা পাইছে ঠিক আছে তো এইটো ৰেজিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰি কিনে কি হ'ব কাৰেণ্ট ডিফাৰেণ্ট কাৰেণ্ট যাব ঠিক আছে এইফালে ছাপ'জ কি হৈছে I1 কাৰেণ্ট গৈছে আৰু ইয়াত কি গৈছে I2 গৈছে ধৰি লোৱা তাৰপিছত I2 টো আকৌ ডিভাইড হৈ কিনে কি হৈ যাব I3 যাব আকৌ এইফালে কি যাব I4 যাব তো তেতিয়াহ'লে ইয়াত যদি চোৱা R1ৰ থ্ৰু দি কিনে I1 কাৰেণ্ট গৈছে R2 থ্ৰু দি কিনে I3 কাৰেণ্ট গৈছে আৰু Lৰ থ্ৰু দি কিনে কি গৈছে I4 কাৰেণ্ট গৈছে বেলেগ কাৰেণ্ট গৈছে তো মানে ইয়াত কি হৈছে কাৰেণ্টটো ডিফাৰেণ্ট হৈছে কিন্তু ইয়াত এটা বস্তু হয় কি মানে পেৰেলেলত কি হয় আমাৰ ভোল্টেজটো ছেম থাকে তো মানে ইয়াৰ এক্ৰছত কি হৈছে ভোল্টেজ V হয় তো ইয়াৰ এক্ৰছতো কি হ'ব ভোল্টেজটো VA হ'ব ঠিক আছে ইয়াৰ এক্ৰছতো ভোল্টেজ VA হ'ব আৰু ইয়াৰ এক্ৰছতো কি হ'ব ভোল্টেজটো VA হ'ব আৰু ইয়াৰ এক্ৰছতো কি হ'ব ভোল্টেজটো VA হ'ব ঠিক আছে তো এইটো কি হ'ব আমাৰ ভোল্টেজটো কি হৈ গ'ল আমাৰ ছেম হৈ গ'ল এইটো এটা মনত থৈ দিলে মানে হৈ গ'ল ষ্টাৰ মাৰ্ক কৰি কিনে লিখি ল'বা তো পেৰেলেল ব্ৰাঞ্চ যদি হয় তেতিয়াহ'লে কি হ'ব পেৰেলেল ব্ৰাঞ্চ যদি হয় তেতিয়াহ'লে ভোল্টেজটো ছেম থাকিব আৰু চিৰিজ হ'লে মানে কাৰেণ্ট ছেম থাকিব তো এইটোৱে হৈ গ'ল চিৰিজ আৰু পেৰেলেলৰ মাজত ডিফাৰেঞ্চটো ঠিক আছে তাৰপিছত আমি এটা পেজ লৈ লওঁ দুটাই লৈ লওঁ একেবাৰতে এতিয়া আমি কি চাম আমি ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ চাম ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ আমি কেনেকৈ ডিনোট কৰোঁ ডিনোটেড বাই R ইকুইভেলেণ্টটো আমি কি কৰোঁ ছাবস্ক্ৰিপ্টত লিখি দিওঁ ঠিক আছে তো এইটো মানে ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ মানে কি হয় যিকোনো ছাপ'জ আমাৰ ওচৰত চাৰ্কিট আছে এইটো এটাৰ পৰা এনেকুৱা টাইপৰ ধৰি লওক V ইয়াত কি আছে এনেকুৱা R1 আছে ধৰি লওক তাৰপিছত ইয়াত কি কৰোঁ আমি R2 ইয়াত আছে ধৰি লোৱা তাৰপিছত আকৌ এইফালে কি আছে R3 আছে ধৰি লোৱা ঠিক আছে ইয়াত R4 আছে ধৰি লোৱা তো এই যিটো আমাৰ এই যিটো পৰ্চন দেখিছা এইটো কি হয় কম্বিনেশ্যনৰ ৰেজিষ্টাৰ আছে ঠিক আছে তো কম্বিনেশ্যনৰ ৰেজিষ্টাৰ্ছটোক আমি কি কৰিম ধেৰ যেতিয়া ৰেজিষ্টাৰ থাকিব তাক আমি এটা ৰেজিষ্টাৰ দি কেনে ৰিপ্লেচ কৰিম ঠিক আছে কম্বিনেশ্যন অফ ৰেজিষ্টাৰ্ছ ইজ ৰিপ্লেচড বাই ওৱান ৰেজিষ্টাৰ তেতিয়াহ'লে যিটো দি কিনে আমি ৰিপ্লেচ কৰিলোঁ এটা ৰেজিষ্টাৰ দি কিনে ৰিপ্লেচ কৰিলোঁ সেইটোকে কি বুলি ক'ম আমি ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ বুলি ক'ম ঠিক আছে এইটো ইকুইভেলেণ্ট ৰেজিষ্টাৰ কি হয় এইটো ক'লোঁ মই তো ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ এতিয়া কেনেকৈ উলিয়াব চিৰিজৰ কাৰণে বেলেগ থাকিব পেৰেলেলৰ কাৰণে বেলেগ থাকিব ঠিক আছে তো চিৰিজৰ কাৰণে আমি প্ৰথমতে চাই লওঁ চিৰিজৰ কাৰণে কেনেকুৱা হ'ব চিৰিজ R ইকুইভেলেণ্ট ঠিক আছে R ইকুইভেলেণ্ট ফৰ চিৰিজ তো এইটো কেনেকৈ উলিয়াবা এইটো কাৰণে তুমি কি কৰিব লাগিব ছাপ'জ ইয়াত কি কৰিলোঁ আমাৰ তিনিটা ৰেজিষ্টাৰ দিলোঁ আমি তো চিৰিজত কেনেকৈ কানেক্ট কৰিছিলোঁ আমি ফ্ৰণ্ট এণ্ডটো কি কয় বেক এণ্ডটো ফ্ৰণ্ট এণ্ডৰ লগত নেক্সট এলিমেণ্টৰ ঠিক আছে তো এইটো আছিলে তো এইটো R3 আৰু ইয়াত চিৰিজত আমি কি কৈছিলোঁ কাৰেণ্টটো সদায় কি থাকিব ছেইম থাকিব ঠিক আছে কাৰেণ্ট থ্ৰু অল দ্য ব্ৰাঞ্চেছ ছেইম তো ভোল্টেজ V এপ্লাই কৰিলোঁ ধৰি লওক তেতিয়াহ'লে এইফালে কাৰেণ্টটো I গৈছে তেতিয়াহ'লে R1ৰ থ্ৰু দি কেনেও I যাব R2ৰ থ্ৰু দি কেনেও কাৰেণ্ট I যাব R3 থ্ৰু দি কেনেও কাৰেণ্টটো I যাব তো তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ অহমছ ল' থ্ৰু দি কিনে কি হ'ব ইয়াৰ এক্ৰছ ভোল্টেজটো ছাপ'জ এইটো কি হয় V1 হয় কাৰণ মানে ড্ৰপ হ'ব ন কাৰণ ৰেজিষ্টাৰ হয় ৰেজিষ্টাৰ যদি হয় তেতিয়াহ'লে অহমছ ল' কি গৈছিলে অহমছ ল' গৈছিলে V = IR
তো এই ভোল্টেজটো ইয়াত কি হৈছে ড্ৰপ হৈছে ঠিক আছে V1 টো ইয়াত ড্ৰপ হৈছে মানে ইয়াত লছ হৈছে ঠিক আছে ই সাপ্লাই কৰিছে লছ হৈছে বা এবজৰ্ব হৈছে বা ডিসিপিটেড হৈছে ঠিক আছে R1 R2 R3 ইহঁতে কি কৰিব এবজৰ্ব কৰিব বা ডিসিপিটেড কৰিব কি ডিসিপিটেড কৰিব ভোল্টেজ কি কয় এনেকুৱা পাৱাৰ ডিসিপিটেড কৰিব ঠিক আছে তাৰ কাৰণে কি ভোল্টেজ লছ হ'ব ঠিক আছে তো হেতু মানে ভোল্টেজ যিমান সাপ্লাই কৰিছে ইয়াত কি হ'ব ইকুৱেল হ'ব গৈ থাকে মানে কি কয় যিমানটো এবজৰ্ব হৈছে এটো লগত ইকুৱেল থাকে এটো কি হ'ল R2 থ্ৰু কিনে ধৰি লও R2 এক্ৰছত V2 ভোল্টেজ ড্ৰপ হৈছে R3 এক্ৰছত V3 ভোল্টেজ ড্ৰপ হৈছে তো V1 ইকুৱেল টু কি হৈ যাব I ইনটু R1 তাৰপিছত V2 ইকুৱেল টু কি হৈ যাব V2 ইকুৱেল টু I ইনটু R2 আৰু V3 ইকুৱেল টু কি হৈ যাব I ইনটু R3 ঠিক আছে তো এইটো আহি গ'ল তো আমাৰ কি হ'ল টোটেল ভোল্টেজটো কি হৈ যাব আমাৰ কাৰণ মানে ই যেটো সাপ্লাই কৰিছে ভোল্টেজ যেটো পটেনশিয়াল কি কয় এইটো আমাৰ যেটো বেটাৰি আছে বা কিবা ভোল্টেজ সোৰ্স আছে হি যেটো সাপ্লাই কৰিছে হেতুৱেটো ইয়াত ড্ৰপ হ'ব আৰু বেলেগ কিবা এক্সট্ৰাকে ড্ৰপ হ'ব নেকি নহয় অবিয়াসলি নহয় তো V ইকুৱেল টু কি হৈ যাব V equal to V1 plus V2 plus V3 তো আমাৰ কি হৈ যাব ইয়াৰ এই যেটো সাৰ্কিট আছে সাৰ্কিটটোৰ আমি ইকুইভ্যালেন্ট সাৰ্কিট এটা ড্ৰ কৰি লওঁ ঠিক আছে এটোৰ যেটো ইকুইভ্যালেন্ট সাৰ্কিটটো কেনেকুৱা হ'ব কাৰণ মানে আমি কি কৈছো এটা ৰেজিস্টাৰ দি কিনে আমি কি কৰো তাক ৰিপ্লেস কৰি দিম বুলি কৈছিলো তো মানে আমি কি কৰিম আমি যেটো R1 R2 R3 আছে তাৰ জায়গাত আমি কি কৰিম এটা R ইকুইভ্যালেন্ট আমি বনাই দিম আৰু বাকি কি হয় সব সেম থাকিব এটো সাপোজ V হয় আৰু এফালে কি কারেন্ট গৈ আছে I কারেন্ট গৈ আছে তো V ইকুৱেল টু কি হৈ যাব অংশ লগালে মানে I ইনটু R ইকুইভ্যালেন্ট হৈ যাব ঠিক আছে তাৰপিছত এফালে V1 ভ্যালুটো কি হয় I ইনটু R1 প্লাস অফ I ইনটু R2 প্লাস অফ I ইনটু R3 তো ইয়াত যদি আমি কারেন্টটো কি হয় ওকে এইটো কমন লৈ কিনে এই কারেন্টৰ লগত কি হৈ যাব এই I টোৰ লগত কেনসেল আউট হৈ যাব তো R ইকুইভ্যালেন্ট কি হৈ যাব আমাৰ R ইকুইভ্যালেন্ট ইকুৱেল টু R1 প্লাস অফ R2 প্লাস অফ R3 তো আমি এটো কি কৰিলো তিনটা ৰেজিস্টাৰৰ কাৰণে আমি কি কৰিলো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো উলিয়াই ললো ঠিক আছে এতিয়া সাপোজ কি হয় n নাম্বাৰ অফ ৰেজিস্টাৰ্স থাকে n নাম্বাৰ অফ ৰেজিস্টাৰ্স মানে কি হয় ইয়াৰ কাৰণে R ইকুইভ্যালেন্ট উলিয়াম n নাম্বাৰ ৰেজিস্টাৰ্স কি হৈ যাব এইটো R1 সাপোজ তাৰপিছত ইয়াত কি হৈ গ'ল R2 আছে তাৰপিছত কি হৈ গ'ল ইয়াত R3 আছে তাৰপিছত কি আছে ইয়াত R4 আছে তাৰপিছত I5 আছে I6 আছে তাৰপিছত কিহৰ লৈকে আছে এইটো RN ৰ লৈকে আছে এন্টাৰ ৰেজিস্টাৰ তো ইয়াৰ ইকুইভ্যালেন্টটো আমি কেনেকৈ ড্ৰ কৰিম ইয়াৰ ইকুইভ্যালেন্টটো আমি এনেকৈ ড্ৰ কৰিম জাস্ট কি কৰিম এটা ৰেজিস্টাৰ দি কিনে আমি ইয়াক ৰিপ্লেস কৰি দিম তো এই R ইকুইভ্যালেন্ট ভ্যালুটো কেনেকুৱা হ'ব R ইকুইভ্যালেন্টটো কি হৈ যাব আমি তিনটাৰ কাৰণে কি কৈছিলো R1 plus R2 plus R3 কৈছিলো তো গুটেই কিটাৰ কাৰণে আমি জাস্ট কি কৰিম এড কৰিম R1 plus of R2 plus of R3 plus of R4 plus of R5 R6 R7 R8 তো তেনেকৈ লিখি কেনে কি হৈ যাব লাষ্টত কি লিখি দিবা এইটো ডট 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 কৰি কেনে RN ৰ লৈকে তো মানে সিম্পলি আমি কি কৰিম গুটেই কিটাক এড কৰি দিম তো R ইকুইভ্যালেন্টটো আমি পাই যাম তো এইটো কি হৈ গ'ল তোমালোকৰ R ইকুইভ্যালেন্টটো ঠিক আছে তো মানে আমি হেতু অলপ পাছত কৰি আছো ঠিক আছে ইয়াত এটা বস্তু চোৱা তোমাৰ সিৰিজত যিমানে মানে তুমি ৰেজিস্টাৰ এড কৰি যাবা মানে কি হৈছে আমাৰ ৰেজিস্ট্যান্সটো কি হৈছে বাহি বাহি গৈ থাকিব সাপোজ আমাৰ কি হৈছিল এইটো 1 ওহম আছিলে এইটো পাছতে দেখাই দিম কি না এটা কাম কৰো এতিয়া দেখাই দিছো তো সাপোজ আমাৰ কি আছে দুটা আছে ধৰি লোৱা ৰেজিস্টাৰ এইটো 2 ওহম হয় তাৰপিছত ইয়াত কি কৰিলো আমাৰ আৰু এটা 2 ওহম লগাই দিলো ঠিক আছে 2 ওহম লগাই দিলো তো ইয়াৰ R ইকুইভ্যালেন্টটো কি হৈ যাব ইয়াৰ R ইকুইভ্যালেন্টটো হৈ যাব 2 plus 2 equal to 4 ohm হৈ যাব জাস্ট এডহে কৰিব লাগে তাৰপিছত আমি কি কৰিলো এবাৰ 2 ohm হৈ গ'ল আৰু এবাৰ কি কৰিলো 2 ohm হৈ গ'ল আৰু এটা আমি কি কয় সিৰিজত ৰেজিস্টাৰ এটা এড কৰিলো 2 ohm এইটো কি কয় নতুনকৈ আমি এড কৰি দিছো ঠিক আছে এড কৰি দিছো এটা আমি আৰু কিহত এড কৰিছো এইটো এড ইন সিৰিজত এড কৰিছো সিৰিজত এড কৰিলে মানে ইয়াৰ R ইকুইভ্যালেন্টটো কি হৈ যাব 2 plus 2 plus 2 তো এইটো কি হৈ যাব 6 ohm হৈ যাব তো মানে সিৰিজত যদি কি কৰো আমি if resistance is added in series তেতিয়া কি হৈ যাব আমাৰ R ইকুইভ্যালেন্টটো কি হৈ যাব আমাৰ ইনক্ৰিজ হৈ যাব ঠিক আছে ইনক্ৰিজ হৈ যাব এটো আসলে ইয়াৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সৰ সিৰিজটো চালো আমি এতিয়া প্যাৰালেলটো চাম ঠিক আছে প্যাৰালেলটো কেনেকুৱা হ'ব প্যাৰালেলটো আমি কৈছিলো কি মানে যেটো ফ্ৰন্ট এন্ড আছে ফ্ৰন্ট এন্ডৰ লগত কানেক্ট কৰিম ঠিক আছে তো ইয়াত সাপোজ আমাৰ কি হয় ইয়াত ভোল্টেজ সোৰ্স লগাইছো আমি প্লাস মাইনাস V তাৰপিছত ইয়াত সাপোজ এইটো কি হয় R1 হয়
এইটো সাপোজ R2 হয় তো তিনটা ৰেজিষ্টাৰৰ কাৰণে আমি চাই ল'ম ঠিক আছে তো R3 হয় তো পেৰেলেল কানেকশ্যনৰ কাৰণে তো ইয়াত কি হয় মানে আমাৰ কি হৈছিলে পেৰেলেলৰ কাৰণে সদায় কি হয় ভোল্টেজটো কি থাকিব ভোল্টেজ ছেইম থাকিব ঠিক আছে তো ইয়াত ভোল্টেজটো কি আছে ভি আছে তেতিয়াহ'লে R1ৰ এক্ৰছতো কি থাকিব ভোল্টেজটো ছেইম থাকিব পেৰেলেল ব্ৰাঞ্চত সদায় কি হয় ভোল্টেজটো ছেইম থাকে তো ইয়াৰ এক্ৰছত কি হ'ব ভোল্টেজটো ভি থাকিব ইয়াৰ এক্ৰছত কি থাকিব ভোল্টেজটো ভি থাকিব ঠিক আছে সাপোজ এইফালে কি হয় কাৰেণ্টটো I1 গৈছে এইফালে কাৰেণ্টটো টোটেল কাৰেণ্টটো I হয় তো এইফালে I1 গৈছে আৰু এইফালে কি গৈছে I2 গৈছে আৰু I2 I3 গৈছে এইটো সাপোজ এইটো ধৰি ল'লো তো ইয়াৰ কাৰণে এটা বস্তু কি হয় মানে আমাৰ টোটেল কাৰেণ্টটো কিমান হয় টোটেল কাৰেণ্টটো I হয় ঠিক আছে I হৈ গৈছে তাৰপিছত আৰু KCLটো মই জাষ্ট দেখাইছিলোঁ আগতে KCLটো কি হয় মানে এটা যিকোনো এটা জাংচন আছে ধৰি লওক জাংচনত যিমান কাৰেণ্ট সোমাইছে সিমান কাৰেণ্ট ওলাইছে তো সোমাইছে কিমান ইয়াত কেপিটেল I কাৰেণ্টটো সোমাইছে তাৰপিছত বাৰু বাকী ওলাইছে কিমান I1 প্লাছ অফ I2 প্লাছ অফ I3 তো এইটো কি হৈ গ'ল আমাৰ কাৰেণ্ট ওলাইছে ঠিক আছে তো ইয়াত যদি চাওঁ ইয়াৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো যদি আমি ইকুইভেলেণ্ট চাৰ্কিটটো বনাওঁ ইকুইভেলেণ্ট চাৰ্কিট মানে কি হৈ গ'ল ৰেজিষ্টেঞ্চটো আমি ইকুইভেলেণ্ট কৰি দিম ঠিক আছে তো ইয়াত কি কৰিম আমি এটা ৰেজিষ্টাৰ দি কিনে ইয়াক কি কৰি দিম আমাক ৰিপ্লেচ কৰি দিম R ইকুইভেলেণ্ট V এইফালে কাৰেণ্টটো I গৈছে তো ইয়াৰ অংশটো লগাই দিলে মানে কি আমাৰ কি হৈ যাব I ইকুৱেল টু কি হৈ যাব I ইকুৱেল টু V বাই R ইকুইভেলেণ্ট আহি যাব ঠিক আছে তো ইয়াত কি কৰি দিম আমি V বাই R ইকুইভেলেণ্ট লিখি দিম তাৰপিছত I1 যদি চাওঁ I1 যদি ইয়াত যদি অংশটো লগোৱা তেতিয়াহ'লে কি হৈ যাব V ইকুৱেল টু I1 R1 তো I1ৰ ভেলু কি হৈ যাব আমাৰ V বাই R1 ঠিক আছে তেনেকৈ আমাৰ I2 ভেলুটো কিমান হৈ যাব I2 ভেলুটো হৈ যাব V বাই R2 আৰু I3 ভেলু কি হৈ যাব V বাই R3 তো এইটো কি হৈ গ'ল V বাই R1 প্লাছ অফ V বাই R2 প্লাছ অফ V বাই R3 তো ভিটো কমন লৈ কিনে আমি কি কৰোঁ কেঞ্চেল কৰি দিলোঁ তেতিয়াহ'লে কি হৈ যাব আমাৰ 1 বাই R ইকুইভেলেণ্ট ইকুৱেল টু 1 বাই R1 প্লাছ অফ 1 বাই R2 প্লাছ অফ 1 বাই R3 তো এইটো কিহৰ কাৰণে আছিলে তিনিটা ৰেজিষ্টাৰৰ কাৰণে আছিলে তিনিটা ৰেজিষ্টাৰৰ কাৰণে যদি কি হয় N নম্বৰ অফ ৰেজিষ্টাৰ্ছ থাকে তেতিয়া কি হ'ব N নম্বৰ অফ ৰেজিষ্টাৰ্ছ N নম্বৰ অফ ৰেজিষ্টাৰ যদি হয় তেতিয়াহ'লে কেনেকুৱা আমি ড্ৰ কৰিম প্লাছ মাইনাছ V তো এইটো সাপোজ R1 হয় এইটো R2 হয় R3 হয় ধৰি লোৱা এইটো R4 হয় ধৰি লোৱা তাৰপিছত এইফালে কি হৈছে আমাৰ RNলৈকে আছে ধৰি লোৱা তো RNলৈকে আছে ঠিক আছে তো এইটো আমাৰ কি হৈ যাব ইয়াৰ R ইকুইভেলেণ্টটো কেনেকৈ হ'ব 1 বাই R ইকুইভেলেণ্ট ইকুৱেল টু জাষ্ট আমাৰ কি হৈ যাব এড হৈ যাব এনেকৈ ৰিভাৰ্ছ কৰি কিনে ইনভাৰ্ছ কৰি কিনে কি কৰিম আমি এড কৰি দিম মুঠতে ঠিক আছে ৰেজিষ্টাৰবিলাকক R3 প্লাছ অফ R4 R5 এনেকৈ টাইপৰ আহিব তাৰপিছত 1 বাই RN তো এইটো আমাৰ কি হৈ যাব N নম্বৰ ৰেজিষ্টাৰ্ছৰ কাৰণে তো ইয়াতে এটা স্পেচিয়েল কেছ এটা আহে ঠিক আছে স্পেচিয়েল কেছ এটা আহে স্পেচিয়েল কেছটো কি হয় যেতিয়া নেকি আমাৰ কি হৈ যাব দুটা মানে এনেকুৱা দুটা পেৰেলি ৰেজিষ্টাৰ পেৰেলত থাকিব মানে দুটা ৰেজিষ্টাৰ পেৰেলত থাকিব তেতিয়া কি হ'ব অ'কে তো ইয়াত ছাপোজ আমাৰ কি আছে প্লাছ মাইনাছ V আছে আৰু ইয়াত কি হৈ যাব আমাৰ R1 আছে আৰু ইয়াত কি আছে আমাৰ R2 আছে অ'কে তো R ইকুইভেলেণ্টটো কি হৈ যাব আমাৰ এনেকৈ লিখিব লাগে 1 বাই R ইকুইভেলেণ্ট ইকুৱেল টু 1 বাই R1 যিমানটা ৰেজিষ্টাৰ আছে আমি ইনভাৰ্ছ কৰি কিনে কি কৰি দিম এড কৰি দিম R বাই 1 বাই R2 এইটো ফৰ্মুলাৰ পৰা আহি গ'ল তো এইটো কি লিখিব পাৰোঁ আমাৰ 1 বাই R ইকুইভেলেণ্ট ইকুৱেল টু ইয়াৰ এলচিয়াম কিমান আহি যাব R1 R2 আহি যাব আৰু ওপৰত কি আহিব R2 প্লাছ অফ R1 তো এইটোকে কি লিখিব পাৰোঁ অলপ মিলাই দিওঁ ঠিক আছে R1 প্লাছ অফ R2 তেতিয়া মুখস্থ কৰিবলৈ অলপ সুবিধা হ'ব ঠিক আছে R1 R2 তো R ইকুইভেলেণ্ট ইকুৱেল টু কি হৈ যাব R1 R2 ডিভাইড upon R1 প্লাছ অফ R2
তো এইটো আমাৰ কি হৈ গ'ল R ইকুইভেলেণ্ট আহি গ'ল ঠিক আছে তো এইটো দুটা ৰেজিষ্টাৰৰ কাৰণে আমাৰ যেটো কেছটো আহি গ'ল এতিয়া আমাৰ কি হৈ গ'ল এটা মানে অবজাৰভেশ্যন এটা চাব লাগে অবজাৰভেশ্যনটো কি হয় মানে আমি অলৰেডি সিৰিজৰ কাৰণে চালো কেছ 1 ধৰিলো কেছ 1ত কি কৰো আমি আমাৰ ওচৰত কি কৰিলো ইয়াত সাপোজ 2 ওম আছে আৰু কি কৰিলো আমাৰ ওচৰত দুটা এনেকুৱা আছে 2 ওম আছে তেতিয়াহ'লে ইয়াৰ R ইকুইভেলেণ্টটো কি হৈ যাব R ইকুইভেলেণ্টটো হৈ যাব 2 into 2 divided upon 2 plus 2 তো এইটো কিমান হৈ যাব 1 ওম আহি যাব ঠিক আছে তো এতিয়া আমি কি কৰিম প্যাৰেলেলত কি কৰিম এটা 2 ওম এটা 2 ওম ৰেজিষ্টেন্স এটা কি কৰিম আমি added in বেলেগো তুমি ইউজ কৰিব পাৰা ঠিক আছে বেলেগ ৰেজিষ্টেন্সও ইউজ কৰিব পাৰা তোমাৰ সেইটো বেলেগ কথা মই 2 ওম ইউজ কৰিছো ঠিক আছে তো ইয়াতে কি হৈ যাব আমাৰ প্লাস মাইনাস এটা কিবা এটা ভোল্টেজ এটা আছে ঠিক আছে তাৰপিছত ইয়াত কি কৰিলো আমি এইটো 2 ওম আছে 2 ওম আছে আৰু এইটো 2 ওম আছে ঠিক আছে তো ইয়াৰ R ইকুইভেলেণ্টটো কি হৈ যাব 1 by R ইকুইভেলেণ্ট ইকুৱেল টু 1 by 2 প্লাছ অফ 1 by 2 প্লাছ অফ 1 by 2 এইটো কিমান হৈ যাব 3 by 2 আহি গ'ল তো R ইকুইভেলেণ্টটো কি হৈ যাব আমাৰ 2 by 3 তো এইটো কি হ'ব লেছ দেন 1 হয় নাই লেছ দেন 2 by 3 ওম ইজ লেছ দেন 1 ওম তো মানে আমি কি কৰিলো প্যাৰেলেলত যদি আমি কি কয় ৰেজিষ্টেন্স এড কৰো তেতিয়াহ'লে ৰেজিষ্টেন্সটো কি হৈ যায় ডিক্ৰিজ হৈ যায় ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট এইটো কিহত ইউজ হ'ব মেজাৰমেণ্ট ইনষ্ট্ৰুমেণ্টত মেজাৰিং ইনষ্ট্ৰুমেণ্টত এইটো কি হয় সাবজেক্টটোত আমাৰ এইটো ইউজ হয় বস্তুটো ঠিক আছে তো এইটো কি কয় আমি ইফ resistance is added in parallel এটি কি হৈ যাব R ইকুইভেলেণ্ট কি হৈ যাব আমাৰ ডিক্ৰিজ হৈ যাব ঠিক আছে এইটোৱে আসলে অবজাৰভেশ্যনটো তো যদি সিৰিজত এড কৰো সিৰিজত এড কৰিলে মানে R ইকুইভেলেণ্টটো আমাৰ ইনক্ৰিজ হয় আৰু যদি প্যাৰেলেল ইউজ কৰো প্যাৰেলেল ইউজ কৰিলে মানে আমাৰ R ইকুইভেলেণ্টটো ডিক্ৰিজ হৈ যায় ঠিক আছে তো এইটোৱে আসলে তো এটা কোৱেশ্চন আছে তোমালোকৰ প্ৰেক্টিছ কোৱেশ্চন ইন দা গিভেন ফিগাৰ বিলো দা ভ্যালু অফ R ইজ R ৰ ভ্যালুটো উলিয়াব গৈছে ঠিক আছে তোমালোকৰ ওচৰত 1 মিনিট আছে কিমান টাইম হৈ গ'ল 142 143 লৈকে তোমাক আনসাৰ দিব লাগিব Okay, time's up. এই যেটো R ৰ ভ্যালুটো উলিয়াব গৈছে ঠিক আছে তো এটো একচুয়ালি 100 হয় ঠিক আছে এটো 100 হয় কোৱেশ্চন লিখত গৈছে ঠিক আছে 100 ভোল্ট হয় তো ইয়াত কি হৈছে R ইকুইভেলেণ্টটো প্ৰথমে তো এটোৰ ইকুইভেলেণ্ট সাৰ্কিটটো প্ৰথমে বনাই লও আমি ইকুইভেলেণ্ট সাৰ্কিটটো কেনেকুৱা হ'ব এটো আমাৰ 100 ভোল্ট তাৰপিছত এফালে 8 এম্পিয়াৰ গৈ আছে তো R ইকুইভেলেণ্টটো কি হৈছে আমাৰ এনেকৈ টাইপৰ আহি যাব R ইকুইভেলেণ্ট ঠিক আছে তো এই ওহমছ ল লগালে মানে কি হৈ যাব R ইকুইভেলেণ্ট ইকুৱেল টু কি হৈ যাব V বাই আহি যাব ঠিক আছে ওহমছ লৰ পৰা তো V ভ্যালুটো কিমান হয় 100 হয় আৰু I ভ্যালুটো কিমান হয় 8 হয় 100 by 8 ওহম ঠিক আছে R ইকুইভেলেণ্টটো এইটো আহি যাব বাকি এটোৰ মানে ইকুইভেলেণ্ট সাৰ্কিটটো কেনেকৈ ড্ৰ কৰিবা দুটা ষ্টেপত কৰি দিওঁ তেতিয়া অলপ বুজো হ'ব ঠিক আছে প্ৰথম ষ্টেপটো ষ্টেপ 1ত কি কৰিম আমি ষ্টেপ 1ত আমি এই দুটা যদি দেখিছো তেতিয়াহ'লে ইয়াৰ এইটো পইণ্টটো আৰু এইটো পইণ্টটো চাবা আৰু ইয়াৰ পইণ্টটো আৰু ইয়াৰ পইণ্টটো চোৱা ঠিক আছে তো এই দুটা কি হৈ আছে প্যাৰেলেলত হৈ আছে ঠিক আছে 10 by 10 তো এইটো কি কৰিম আমি এইটো আমাৰ সিৰিজত R আছে আৰু এইটো কিমান হৈ গ'ল আমাৰ 100 ভোল্ট আৰু ইফালে 8 এম্পিয়াৰ গৈছে ঠিক আছে তো 10 by 10 যদি প্যাৰেলেল হয় তেতিয়াহ'লে তাৰ ইকুইভেলেণ্টটো কি হৈ যাব আমাৰ সাপোজ কি হৈ গ'ল R ইকুইভেলেণ্ট ড্যাশ বুলি লিখি দিছো এইটো কি হৈ গ'ল 10 ওহম আৰু
10 ohmটো কি হৈছে পেৰেলেলত থকাটো তো তেতিয়াহ'লে আমি কি হৈ যাব এইটো 5 ohm আহি যাব ঠিক আছে 5 ohm আহি যাব কেনেকৈ এইটো 10 into 10 divided upon 10 plus of 10 তো 100/20 এইটো কি হ'ব 5 ohm আহি যাব ঠিক আছে R equivalent dash তো নেক্সটটো কি কৰিম আমি ষ্টেপটোত কি দেখিছোঁ আমি R আৰু R equivalent dashটো কি হৈছে পেৰেলেলত আছে ঠিক আছে তো এইটো আমাৰ কেনেকুৱা আহিব 100 volt R equivalent আহিব এফালে 8 ampere গৈ আছে ওকে তো R equivalentৰ ভ্যালুটো কি হৈ যাব R plus of R equivalent dash R equivalent dash মানে কিমান আছে R plus কি কয় 5 ohm আছিলে ঠিক আছে R plus 5 তো আমাৰ যিটো R equivalent ভ্যালুটো কি মানে R plus of 5 হয় আৰু এফালৰ পৰা কি পাইছিলোঁ আমি 100/8 হয় বুলি পাইছিলোঁ ঠিক আছে 100/8 100/8 ohm এফালে লিখি দিছোঁ তো ইয়াৰ পৰা কি হৈ যাব R equal to 100/8 minus of 5 তো এইটো কিমান আহি যাব 12.5 আহি যাব কাৰণ কি এইটো 4 কি বাজাব 25 বাৰ যাব 25 সৈতে 2 হৰণ কৰিবলৈ 12.5 হৈ যাব 12.5 minus of 5 মানে কিমান হৈ যাব 7.5 ohm তো অপশ্যনটো কোনটো আহি গ'ল চিটো আহি গ'ল ঠিক আছে the equivalent resistance between the points A and D is ঠিক আছে A আৰু D মাজৰ equivalent resistance দিছে এইটো কৰি চাব লাগে কেনেকৈ হয় যাৰ মানে অলপ নেটৱৰ্ক অলৰেডি মানে পঢ়া আছে সিহে পাৰিব এইটো বস্তুটো okay the equivalent resistance between the points A and D is A আৰু D মাজৰ equivalent resistance কিমান তো মই হিন্ট এটা দি দিছোঁ হিন্টটো কি হৈ গ'ল মানে যেতিয়া চাৰ্কিট এটা এনেকুৱা টাইপৰ থাকে ধৰি লওক এইটো ভোল্টেজ চ'ৰ্চটো এইটো হয় ধৰি লওক হিন্ট হৈ গ'ল ঠিক আছে তাৰপিছত এফালে এনেকৈ টাইপৰ আছে তো এই কাৰেণ্টটো কি হয় কাৰেণ্টটো এফালে কাৰেণ্টটো যাব তাৰপিছত কাৰেণ্টটো এইফালে যাবলৈ একো ৰাস্তাই নাই ঠিক আছে এইফালে যাবলৈ একো ৰাস্তাই নাই কাৰণ কি হয় কাৰেণ্ট সদায় কি হয় ক্ল'জ পাথত কাৰেণ্ট ফ্ল'জ ইন ক্ল'জ পাথ এইটো এনে কৰ্নাৰত কি ল'বা কাৰেণ্ট ফ্ল'জ ইন ক্ল'জড পাথ তো এইটো ডাইৰেকশ্যনত এটা কিমান কাৰেণ্ট যাব 0 এম্পিয়াৰ কাৰেণ্ট যাব কাৰণ কি হৈছে এইফালে ক্ল'জ নহয় ঠিক আছে কাৰেণ্ট যাবলৈ কি হয় পাছ কৰিবলৈ এইটো কাৰেণ্টটো মানে এইফালে কাৰেণ্টটো পাছ কৰিব নোৱাৰে ঠিক আছে ৰাস্তা নাই তাৰ কাৰণে কাৰেণ্টটো গোটেই কাৰেণ্টটো কি হৈ যাব এইফালে যাবগৈ ঠিক আছে তো তেতিয়াহ'লে মানে এইটো কি কৰোঁ এইফালে যেতিয়া একো কাম নাই তেতিয়াহ'লে এইটো কি বুলি কওঁ আমি ৰিডানডেণ্ট তো ৰিডানডেণ্ট ব্ৰাঞ্চ ক'ব পাৰা ৰিডানডেণ্ট এলিমেণ্ট ক'ব পাৰা ঠিক আছে ৰিডানডেণ্ট ৰেজিষ্টেঞ্চ অফ দিছ ৰেজিষ্টেঞ্চ ক'ব পাৰা এইটো চাৰ্কিটত যদি চোৱা ঠিক আছে তো ৰিডানডেণ্ট মানে কি হৈ গ'ল যাৰ কি একো কাম নাই চাৰ্কিটত থাকিলেও থাক নাথাকিলেও নাই ইয়াৰ লগত একো মতলব নাই ঠিক আছে তো এইটো বস্তু হৈ যায় বাকী এইটো কুৱেশ্যন ছল্ভ কৰিবলৈ তোমালোকৰ এটা বস্তু কৰিব লাগিব এইটো মই কৰিয়ে দিছোঁ ঠিক আছে তো ইয়াত কৰিব লাগিব কি তোমাৰ আগৰ কেনেকৈ উলিয়াইছিলোঁ চোৱা আগৰ এইটো যিটো আৰ ইকুইভেলেণ্ট উলিয়াইছিলোঁ এই পৰ্চনটো চোৱা ইয়াত আমি কি কৈছোঁ ভোল্টেজ চ'ৰ্চ এটা দিয়া আছে আৰু কাৰেণ্টটো দিয়া আছে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ আৰ ইকুইভেলেণ্টটো আমি উলিয়াব পাৰোঁ ঠিক আছে আৰ ইকুইভেলেণ্টটো উলিয়াব পাৰোঁ ইয়াত ভোল্টেজ চ'ৰ্চ আৰু কি কয় কাৰেণ্টৰ ভেলুটো আমি নাজানো ঠিক আছে নাজানো আমি তো আমি কি কৰোঁ আমি এটা ধৰি লওঁ ঠিক আছে তো এইটো এটা মেথডে হয় এইটো তোমালোকে মনত থ'ব লাগিব তো আমি কি কৰিলোঁ এটা ভোল্টেজ চ'ৰ্চ এটা ধৰি ল'লোঁ এ আৰু ডি মাজত উলিয়াব গৈছে তো ভোল্টেজটো কি ধৰোঁ আমি ভি এক্স ধৰোঁ আৰু কাৰেণ্টটো কি ধৰোঁ আমি আই এক্স ধৰিলোঁ ঠিক আছে এইটো যদি হয় তেতিয়াহ'লে কি হৈ যাব আমাৰ এই যিটো পৰ্চন আছে এই পৰ্চনটো আৰু এই পৰ্চনটো কি হৈ যাব এইটো ৰিডানডেণ্ট হৈ যাব ঠিক আছে ৰিডানডেণ্ট হৈ যাব ৰিডানডেণ্ট হৈ গ'ল ৰিডানডেণ্ট যদি হৈ যায় তেতিয়াহ'লে এইটো পৰ্চনটো থকা নাথাকা একো লাভ নাই তো সেইটো আমি ড্ৰ নকৰোঁ ঠিক আছে তো ইয়াৰ চলিউশ্যনটো আমি বনাই দিওঁ তো ইকুইভেলেণ্ট চাৰ্কিটটো কেনেকুৱা হৈ যাব ইয়াৰ তো ষ্টেপ ওৱানত কি কৰিলোঁ আমি এটা ভোল্টেজ চ'ৰ্চ আৰু কাৰেণ্টৰ ভেলুটো আমি কি কৰি ধৰি লৈছোঁ আৰু ভি এক্স আই এক্স বুলি ঠিক আছে যাতে কি হয় আৰ ইকুইভেলেণ্টটো আমি উলিয়াব পাৰোঁ কাৰণ ভি এক্স বাই আই এক্স আমাৰ কি হ'ব সেইটো ওমছ ল'ৰ পৰা আৰ ইকুইভেলেণ্টৰ ভেলুটো দি দিব ঠিক আছে তো এ পইণ্টটো এইটো হৈ গ'ল এইটো এ পইণ্টটো হৈ গ'ল আৰু এইটো কিমান হয় 10 ওম হয় তাৰপিছত এইটো আমাৰ 10 ওম হয় আৰু এইফালে এটা 10 ওম আছে আৰু ইয়াত এটা 10 ওম আছে আৰু ক'ত আছে ইয়াত এটা 10 ওম আছে তাৰপিছত ইয়াত এটা 10 ওম আছে
ঠিক আছে এইটো পইণ্টটো কি হয় ডি পইণ্টটো হয় তাৰপিছত এইফালে আমাৰ কি আছে ভোল্টেজ সোৰ্স এটা আমি যেটো নেকি নিজে লগাই লৈছো ঠিক আছে VX কাৰণ মানে আমি কি কৰিম VX কৰিলে মানে কি হৈ যাব এইটো আমাৰ R ইকুইভেলেন্টটো আমি পাই যাম মানে ঠিক আছে তো সেইটো কাৰণে আমি এইটো কৰো তাৰপিছত এতিয়া যদি চোৱা এই দুটা এই 10 ohmটো আৰু এই 10 ohmটো কি হৈছে সিৰিজত আছে আৰু এই 10 ohmটো আৰু এই 10 ohmটো কি আছে সিৰিজত আছে তেতিয়াহ'লে এইটো কেনেকুৱা হ'ব সিৰিজত থাকিলে 10 ohm যদি সিৰিজত থাকে তেতিয়াহ'লে কি কৰোঁ আমি এড কৰি দিওঁ ডাইৰেক্ট তো এইটো কিমান হৈ যাব এইটো 20 আহি যাব এইটো 20 আহি যাব ঠিক আছে তো এইটো আমাৰ যদি ড্ৰ কৰোঁ আকৌ ইকুইভেলেন্ট যদি বনাওঁ ইয়াৰ কেনেকুৱা হ'ব 10 ohm আৰু এইটো কিমান হৈ যাব আমাৰ 20 ohm হৈ যাব এই দুটাৰ কি হৈ যাব ইকুইভেলেন্টটো R ইকুইভেলেন্ট কিমান হৈ যাব 20 আহি যাব আৰু এই দুটাৰ R ইকুইভেলেন্টটো কিমান আহি যাব 20 আহি যাব তাৰপিছত ইয়াৰ পাছত কি আছে আমাৰ D পইণ্টটো আছে এইটো কি হৈ গ'ল 10 ohm হৈ গ'ল D পইণ্টটো ইয়াতে কি কৰোঁ আমি ইয়াতে ভোল্টেজ সোৰ্সটো আমি লগাই দিছোঁ VX ঠিক আছে তো এই দুটা কি হৈ গ'ল এতিয়া যদি চাওঁ এই দুটা কি হৈছে পেৰেলত আছে ঠিক আছে পেৰেলত আছে 20 আৰু 20 পেৰেলেল কি কিমান হৈ যাব R ইকুইভেলেন্ট কিমান হৈ যাব 20 into 20 divided upon 20 plus of 20 তো এইটো কিমান হৈ যাব 10 ohm আহি যাব ঠিক আছে 10 ohm যদি আহে তো ইয়াৰ R ইকুইভেলেন্টটো কেনেকুৱা আহিব আৰু কি কয় ইকুইভেলেন্ট চাৰ্কিটটো 10 এইটো এইটো কি হৈ যাব এই 20 কি কয় পেৰেলেল থাকিলে মানে এইটো 10 ohm বনি গ'ল তাৰপিছত আকৌ এইফালে আমাৰ কিমান আছে 10 ohm আছে তো এইটো পইণ্টটো A হয় এইটো পইণ্টটো D হয় ঠিক আছে তো ইহঁতৰ R ইকুইভেলেন্ট কিমান হৈ যাব গোটেইকেইটা কি কয় এড কৰি দিম আমি এড কৰি দিলে মানে আমাৰ কি হৈ যাব 10 plus of 10 plus of 10 equal to কিমান হৈ যাব আমাৰ 30 ohm আহি গ'ল ঠিক আছে তো 30 ohm C অপশ্যনটো হৈ গ'ল তো মানে VX IX আমাৰ কি কয় ডিভাইড কৰিবলগীয়া নহ'ল ঠিক আছে R ইকুইভেলেন্ট উলিয়াবলৈ জাষ্ট আমি কি কয় যিটো ৰিডাণ্ডেণ্ট ব্ৰাঞ্চটো আঁতৰাবলৈ অকল সেইটো আমি কৰিলোঁ Okay, RA and RB are the input resistances of the circuit as shown below. The circuit acts infinitely in the direction shown. Which of the following statement is true? Okay, RA আৰু RB কি হৈ গ'ল ইয়াৰ এই গোটেই চাৰ্কিটটোৰ কি হৈ গ'ল ইকুইভেলেণ্ট ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো দি আছে RA আৰু এই চাৰ্কিটটোৰ কি ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো কি দি আছে RB দি আছে আৰু যিটো মানে এই পেটাৰ্ণটো ইয়াত যদি পেটাৰ্ণ এটা চোৱা 2 ohm আছে তাৰপিছত 1 ohm আছে 2 ohm চিৰিজত আছে পেৰেলেল 1 ohm আছে 2 ohm 1 ohm 2 ohm 1 ohm এনেকৈ গৈ আছে মানে ঠিক আছে এই পেটাৰ্ণটো ৰিপিট হৈ গৈ আছে ইয়াত ঠিক তেনেকৈ কি হৈ গ'ল ইয়াত 1 ohm 2 ohm 1 ohm 2 ohm 1 ohm 2 ohm 1 ohm 2 ohm এনেকৈ আহিব 1 ohm 2 ohm এনেকৈ টাইপৰ এইফালে কি হৈছে ৰিপিট হৈ গৈ আছে তো ইহঁতৰ মাজত কি হৈ গ'ল এটা ৰিলেশ্যন বনাব লাগে ঠিক আছে ৰিলেশ্যনটো কি হ'ব সেইটো সুধিছে তাৰপিছত এইটো মানে কুৱেশ্যনটো কি হয় 12th ক্লাছৰ হয় যিহেতু বোলে মেইনছৰ কুৱেশ্যন হয় এইটো যোনে মানে 12th ছায়েন্স পঢ়িছে সিহঁতে কৰিব পাৰিব এইটো বস্তু তোমালোকৰ ওচৰত 1 মিনিট টাইম আছে কিয়নো হৈ গ'ল এতিয়া 153 হৈছে 154 লৈকে ৱেইট কৰিম হৈ গ'ল তো এইটো কেনেকৈ কৰিব ইয়াত যদি চোৱা 1 ohm 2 ohm 1 ohm 2 ohm 1 ohm 2 ohm এনেকৈ টাইপৰ আছে তো ইয়াতো যদি চোৱা 1 ohm 2 ohm 1 ohm 2 ohm 1 ohm 2 ohm এনেকৈ টাইপৰ গৈ আছে তো আমি এই গোটেই পৰ্চনটো জেগাত আমি কি লিখিব পাৰোঁ RB লিখিব পাৰোঁ তো মানে এইটো ইয়াৰ ইকুইভেলেণ্ট চাৰ্কিটটো কেনেকুৱা বনি যাব ইয়াৰ ইকুইভেলেণ্ট চাৰ্কিটটো যদি মানে আমি কি কৰোঁ RB টো যদি ইয়াত প্লেচ কৰি দিওঁ ঠিক আছে
তো এই সাৰ্কিটটো আৰু এই সাৰ্কিটটো একে হয় তো মানে ইয়াৰ ইকুইভেলেন্ট সাৰ্কিটটো কি হয় আৰবি ইয়াৰ ইকুইভেলেন্ট ৰেজিস্ট্যান্সটো আৰবি হয় তো মানে এই জায়গাটো এই গোটেই জায়গাত আমি কি লিখিব পাৰো আৰবি লিখিব পাৰো ঠিক আছে এই স্ট্ৰাকচাৰটো জায়গাত তো ইয়াত আমাৰ কি হৈ যাব এফালে 2 ওম আছে 2 ওম এই পোৰ্শনটো ঠিক আছে এই পোৰ্শনটো ইয়াত নাই কিন্তু তাৰপিছত কি কৰিলো এইটো আমি আৰবি লিখি দিলো এই যিটো স্ট্ৰাকচাৰ আছে এই স্ট্ৰাকচাৰৰ লগত আমি কি লিখি দিম আৰবি লিখি দিম কাৰণ মানে এই গোটেই স্ট্ৰাকচাৰটো কি হয় আৰবি হয় ঠিক আছে তাৰপিছত এইটো আমাৰ ইয়াৰ কি হৈছে যিটো ইকুইভেলেন্ট ৰেজিস্ট্যান্সটো কি কিমান দি আছে আৰএ দি আছে তো এই দুটা সিৰিজত আছে সিৰিজত থাকিলে মানে আমাৰ কি হৈ যাব আৰএ ইকুৱেল টু কি হৈ যাব সিৰিজত থাকিলে আমি কি কৰোঁ এড কৰোঁ 2 প্লাছ অফ আৰবি আহি যাব এতিয়া 2 প্লাছ অফ আৰবি এইটো এটা ৰিলেশ্যন বনি গ'ল ঠিক আছে এই ৰিলেশ্যনটো এই অপশ্যনত আছে নেকি অপশ্যনত নাই ঠিক আছে তেতিয়াহ'লে এইটো আমাৰ কাম নাই তাৰপিছত নেক্সট কি কৰিম আমি নেক্সটটো যদি চাওঁ তেতিয়াহ'লে কি কৰিম কি চাব পাৰোঁ আমাৰ 2 ওম 1 ওম 2 ওম 1 ওম 2 ওম 1 ওম এই স্ট্ৰাকচাৰটো ক'ত আছে ইয়াত আছে নে 2 ওম 1 ওম 2 ওম 1 ওম 2 ওম 1 ওম ঠিক আছে তো মানে আমি যদি চাওঁ তেতিয়াহ'লে এই গোটেই পোৰ্শনটো জেগাত আমি কি লিখিব পাৰোঁ আৰ এ লিখিব পাৰোঁ যদি আৰ এ লিখি দিওঁ তেতিয়াহ'লে এইটো ষ্ট্ৰাকচাৰটো কেনেকৈ বনিব 1 ওম ইকুইভেলেন্ট ৰেজিস্ট্যান্স আৰবি হয় তাৰপিছত ইয়াত কি হৈ যাব আমাৰ আৰ এ আহি গ'ল ঠিক আছে তো ইয়াৰ পৰা কি কৰিব পাৰোঁ আমি ইয়াৰ পৰা আমি এই দুটা কি হৈ গ'ল পেৰেলেলি আছে পেৰেলেলি থাকিলে মানে কি হ'ব ইকুইভেলেন্ট ৰেজিস্ট্যান্সটো আৰবি হয় পেৰেলেলি থাকিলে মানে কি কৰোঁ ফৰ্মুলা ডাইৰেক্ট লগাই দিবা তো আমাৰ কি আছিলে R1 ইনটু R2 ডিভাইড আপন R1 প্লাছ অফ R2 দুটা ৰেজিস্ট্যান্সৰ কাৰণে ঠিক আছে R ইকুৱেল টু এইটো আছিলে জাষ্ট ফৰ্মুলাটো পুট কৰি দিছোঁ 1 প্লাছ অফ R তো মানে RB ইকুৱেল টু কি হৈ যাব RA ডিভাইড আপন 1 প্লাছ অফ RA ঠিক আছে তো অপশ্যন কোনটো আহি গ'ল অপশ্যনটো ডি আহি গ'ল ঠিক আছে মই চাৰ্জ লগাই লওঁ এইটো next questionটো A short in any type of circuit, series parallel or combination causes the total circuit resistance to decrease, power to decrease, current to increase, voltage to increase. Okay, ঠিক আছে short circuit কৰিলে মানে ঠিক আছে short circuit কৰিলে মানে কি হৈ যাব এনেকুৱা মানে series parallel বা combination মানে কি হৈ গ'ল series plus parallel seriesও থাকিব লাগিব আৰু parallelও থাকিব লাগিব কিহৰ কথা কৈছে ব্ৰাঞ্চৰ কথা কৈছে ঠিক আছে তো series আৰু parallel যদি দুইটাও থাকে তেতিয়াও কি কৰিব লাগে কি হয় এইটো resistance ডিক্ৰিজ হয় নে পাৱাৰ টো ডিক্ৰিজ হয় নে কাৰেণ্ট টো ইনক্ৰিজ হয় নে ভোল্টেজ টো ডিক্ৰিজ হয় তো এইকেইটাৰ ভিতৰত কোনটো মানে 2 and 3 কৈছে 2 and 3 মানে কি হয় পাৱাৰ টো ডিক্ৰিজ হয় আৰু কাৰেণ্ট টো ইনক্ৰিজ হয় 2 and 4 মানে কি হয় পাৱাৰ টো ডিক্ৰিজ হয় আৰু কি হয় ভোল্টেজ ইনক্ৰিজ হয় 1 and 4 মানে কি হয় resistance টো ডিক্ৰিজ হয় আৰু 4 টো কি হৈ গ'ল ভোল্টেজ টো আমাৰ ইনক্ৰিজ হয় ঠিক আছে 1 and 3 দিয়া আছে resistance টো ডিক্ৰিজ এণ্ড কাৰেণ্ট টো ইনক্ৰিজ তো এইকেইটা কথা সুধিছে তো এইকেইটা কি হ'ব সেইটো তোমালোকে কৰিব লাগে 1 মিনিট তোমালোকৰ টাইম আছে তো কিমান হৈ গ'ল এতিয়া 158 হৈছে 159ৰ ভিতৰত তোমালোকে আনসাৰ দিব লাগে হৈ গ'ল তো ইয়াৰ কাৰণে আমি কি কয় কেছ এইটো পাছত তোমালোকে এইটো কি কৰিবা মনত ৰাখি ল'বা ঠিক আছে এইটো কেছ তিনিটা কেছ ধৰি কিনে আমি কি কৰিব লাগিব চিৰিজৰ কাৰণে এটা কেছ পেৰেলেলৰ কাৰণে এটা কেছ কম্বিনেশ্যনৰ কাৰণে এটা কেছ মানে আমি ধৰি কিনে কৰিব লাগে তো এইটো মানে নৰ্মেলি লেণ্ডি হয় বস্তুটো তো তাৰ কাৰণে তোমালোকে এইটো মনত ৰাখি ল'বা কিন্তু মই ইয়াত মানে কৰি কিনে দেখাইছোঁ কেছ ওৱান কাৰ কাৰণে চিৰিজৰ কাৰণে চিৰিজ কানেকশ্যনৰ কাৰণে ঠিক আছে তো চিৰিজৰ কাৰণে আমি ধৰি লোৱা এইটো ছাপ'জ আমাৰ কি হয় R1 আছে ধৰি লোৱা
আৰু এটা কি হৈ গ'ল দুটা ৰেজিষ্টেন্স আমাৰ কি আছে সিৰিজত আছে তাৰপিছত এইফালে আমি কি কৰিলোঁ আমি এটা ভোল্টেজ চ'ৰ্চ লগাই দিলোঁ ভি এইফালে আই গৈ আছে এতিয়া কি কৰিম আমি শ্বৰ্ট কৰি দিম ঠিক আছে শ্বৰ্ট চাৰ্কিট কৰি দিম এটা এলিমেণ্ট তো শ্বৰ্ট চাৰ্কিট ছাপ'জ এইটো কৰি দিলোঁ শ্বৰ্ট চাৰ্কিট এইটোক যদি শ্বৰ্ট চাৰ্কিট কৰি দিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব চাৰ্কিটটো R1 I ঠিক আছে তো ইয়াত যদি চাওঁ তেতিয়াহ'লে কি হৈ যাব আমাৰ ইকুইভেলেণ্ট ৰেজিষ্টেন্সটো কি হৈ যাব এতিয়া ইকুইভেলেণ্ট ৰেজিষ্টেন্সটো আগতে কি আছিলে আমাৰ R ইকুইভেলেণ্টটো কি আছিলে ইয়াত R ইকুইভেলেণ্টটো ইয়াত আছিলে R1 প্লাছ অফ R2 আৰু এতিয়া কি বনি গ'ল R ইকুইভেলেণ্টটো ইকুৱেল টু R1 বনি গ'ল ছাপ'জ এইটো 2 ওম আছে ধৰি লোৱা তেতিয়াহ'লে কি আছিলে আগত 4 ওম আছিলে যদি 2 ওম থাকে এতিয়া কিমান বনি গ'ল 2 ওম বনি গ'ল ঠিক আছে সব ৰেজিষ্টেন্সৰ ভেলুটো 2 ওম বুলি ধৰি লোৱা ঠিক আছে অল ৰেজিষ্টেন্স ভেলু 2 ওম তেতিয়াহ'লে এইটো কি হয় 4 ওম বনিলে ইয়াৰ ইকুইভেলেণ্টটো কি হৈ গ'ল 2 ওম বনিলে তো R ইকুইভেলেণ্টটো আমাৰ কি হৈছে তো R ইকুইভেলেণ্টটো আমাৰ কি হৈছে ইয়াত এইটো কেছত R ইকুইভেলেণ্টটো আমাৰ ডিক্ৰিজ হৈছে R ইকুইভেলেণ্টটো যদি ডিক্ৰিজ হৈছে তেতিয়াহ'লে কি হৈ যাব V ইকুৱেল টু কি হয় I ইনটু R ইকুইভেলেণ্ট হয় কাৰেণ্টত কি এফেক্ট কৰিব ই V বাই R ইকুইভেলেণ্ট তো R ইকুইভেলেণ্টটো যদি ডিক্ৰিজ হয় তেতিয়াহ'লে কাৰেণ্টটো আমাৰ কি হ'ব বাঢ়িব তো কাৰেণ্টটো আমাৰ কি হৈ যাব বাঢ়ি যাব ঠিক আছে এইটো কিহৰ কাৰণে আহিলে চিৰিজৰ কাৰণে আহিলে এতিয়া আমি কেছটো চাম কেছটো কাৰ কাৰণে চাম আমি পেৰেলেলৰ কাৰণে চাম পেৰেলেল তো পেৰেলেলৰ কাৰণে আমি কেনেকৈ বনাওঁ এইটো ছাপ'জ R1 হয় এইটো কিমান হয় R2 হয় এইটো V হয় ধৰি লোৱা বোলে কাৰেণ্ট কিবা এটা গৈ আছে I গৈ আছে এইটো V হয় ঠিক আছে তো ইয়াত যদি চোৱা তেতিয়াহ'লে ইয়াক যদি আমি কি কৰি দিওঁ আমি শ্বৰ্ট চাৰ্কিট কৰি দিওঁ এইটো এলিমেণ্টক কি কৰিলোঁ আমি শ্বৰ্ট চাৰ্কিট কৰি দিলোঁ শ্বৰ্ট চাৰ্কিট যেতিয়া কৰি দিম তেতিয়া কি কৰিব R1 শ্বৰ্ট চাৰ্কিট কৰিলে এইটোৱে হৈ যাব ন অকল নৰ্মেল কানেকশ্যন দি কিনে আমি কি কৰিম ৰিপ্লেচ কৰি দিম এইটো বস্তুক R2ক ৰিপ্লেচ কৰি দিম ঠিক আছে কানেকশ্যন এটা জইন কৰি কিনে ঠিক আছে এইটো হৈ গ'ল তো তেতিয়াহ'লে মানে ইয়াত কি হ'ব আমি কি কৈছিলোঁ কাৰেণ্টে সদায় কি কৰে ইয়াত কাৰেণ্টৰ এটা প্ৰপাৰ্টি আছে লিখি ল'ব লাগিলে কাৰেণ্ট tries to flow in low resistance path যিফালে ল' ৰেজিষ্টেন্স আছে সেইফালে পাছ কৰিব ঠিক আছে তো কাৰেণ্ট এফালে আই গৈ আছে ধৰি লওক আই গৈ আছে কাৰেণ্ট যদি আই গৈ আছে তেতিয়াহ'লে কি হ'ব দুটা ৰাস্তা আছে এটা ওচৰত ঠিক আছে দুটা ৰাস্তা আছে এটা ৰাস্তাত কি কৰিছে তাক মানে অপ'জ কৰিছে এটা ৰাস্তা আছে কি মানে তাক মানে একো অপ'জ কৰা নাই আহি যাতে যিমান আহিব যদি এইফালে তোমাকে যদি দুটা ৰাস্তা দিছে ঠিক আছে দুটা ৰাস্তা দিছে এটাত বহুত বেছি ট্ৰেফিক আছে আৰু এটা পুৰা খালী ৰাস্তা আছে তুমি কোনফালে যাবা খালী ৰাস্তা ফালে যাবা ঠিক আছে তো সেইকাৰণে কি কৰিব এই কাৰেণ্টটোৱে গোটেই কাৰেণ্ট আই আছিলে ন তো গোটেই কাৰেণ্টখিনি এইফালে যাবগৈ আৰু এইফালে কিমান যাব এইটো 0 এম্পায়াৰ যাব তো মই কি কৈছোঁ 0 এম্পায়াৰ যদি যায় তেতিয়াহ'লে এইটো কি হয় ৰিডাণ্ডেণ্ট হয় ৰিডাণ্ডেণ্ট হ'লে মানে আমি কি কৰোঁ তাক থকা নথকা একেই হয় তো এইটো কি কৰি দিওঁ আমি ডাইৰেক্ট ৰিপ্লেচ কৰি দিওঁ তো এনেকুৱা হৈ যাব বস্তুটো ইন প্ৰেক্টিকেল এনেকুৱা এক্সিষ্ট কৰিব নোৱাৰে ঠিক আছে গৰম হৈ যাব হিট হৈ যাব ঠিক আছে তো মানে এইটো হৈ গ'ল সেইটো বেলেগ কথা আৰু ঠিক আছে তো এইটো তো ইয়াত আৰ ইকুইভেলেণ্টটো কি আছিলে আমাৰ আৰ ইকুইভেলেণ্টটো আছিলে ইয়াত R1 ইনটু R2 ডিভাইড upon R1 প্লাছ অফ R2 কিবা এটা ভেলু আছিলে ঠিক আছে যদি 2 ওম যদি ধৰা তেতিয়াহ'লে কি হৈ যাব ইয়াত 1 ওম হৈ গ'ল হ'লে আৰু ইয়াত কিমান হৈ গ'ল আৰ ইকুইভেলেণ্টটো আমাৰ কিমান হৈ গ'ল 0 ওম হৈ গ'ল তো আৰ ইকুইভেলেণ্টটো কি হৈ গ'ল আমাৰ ডিক্ৰিজ হৈ গ'ল ঠিক আছে আৰ ইকুইভেলেণ্টটো যদি ডিক্ৰিজ হৈ যায় তেতিয়াহ'লে আমাৰ কি হৈ যাব ইয়াত কি হৈ গ'ল আমাৰ পেৰেলেলৰ কেছতো আৰ ইকুইভেলেণ্টটো আমাৰ ডিক্ৰিজ হৈ গ'ল আৰু আৰ ইকুইভেলেণ্টটো ডিক্ৰিজ হৈ গ'লে আমি চাইছিলোঁ কি কাৰেণ্টটো আমাৰ কি হৈ যায় ইনক্ৰিজ হৈ যায় কাৰেণ্টটো আমাৰ ইনক্ৰিজ হৈ যায় তো পেৰেলেলৰ কাৰণে কি হৈছে ৰেজিষ্টেন্সটো ডিক্ৰিজ হৈছে আৰু কি হৈছে কাৰেণ্টটো আমাৰ ইনক্ৰিজ হৈছে ঠিক আছে তো এতিয়া কাম কৰোঁ আমি এটা কি কয় কম্বিনেশ্যনৰ কাৰণে চাই লওঁ ঠিক আছে কম্বিনেশ্যনৰ কাৰণে চাই লওঁ এইটো কিমান হৈ যাব কেছ 3 হৈ যাব ঠিক আছে তো কেছ 3 কাৰণে কি হৈ গ'ল কম্বিনেশ্যনত কি হৈ যায়
কম্বিনেশ্যনত সিৰিজ আৰু পেৰেলেল দুটাই থাকিব লাগিব সিৰিজ প্লাছ পেৰেলেল ইয়াত যদি চাওঁ সিৰিজটো কেনেকুৱা হ'ব এনেকৈ টাইপৰ থাকে সিৰিজটো এইটো ছাপ'জ R1 হয় ঠিক আছে তাৰপিছত আমি কি কৰিম আৰু ইয়াতে পেৰেলেলো বনাব লাগিব আমি R2 এইটো ছাপ'জ R3 হয় ঠিক আছে এইটো হৈ গ'ল ধৰি লওক ইয়াতে আমি কি কৰিলোঁ ভল্টেজ চ'ৰ্চ এটা লগালোঁ প্লাছ মাইনাছ V তো ছাপ'জ আমি কি কৰিলোঁ এইটোত ইয়াৰ কি কৰিলোঁ কোনোবা এটা ৰেজিষ্টেঞ্চ এটা আমি কি কৰিলোঁ কমাই দিলোঁ ঠিক আছে শ্বৰ্ট চাৰ্কিট কৰিলোঁ তো এটা কাম কৰোঁ চবকে তুম ধৰি লৈছোঁ ঠিক আছে অল ৰেজিষ্টেঞ্চ ইয়াতে লিখি দিছোঁ অল তাতকৈ R1 R2 R3 এনেকৈ লিখি দিম ৰ'বা R1 R2 R3 ইকুৱেল টু 2 ওম ধৰি লওঁ ঠিক আছে তো R1টো আমি কি কৰিলোঁ R1টো আমি কি কৰিলোঁ শ্বৰ্ট চাৰ্কিট কৰিলোঁ ধৰি লওঁ শ্বৰ্ট চাৰ্কিট যদি কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব তো R1টো আমি কি কৰিলোঁ শ্বৰ্ট চাৰ্কিট কৰিলোঁ তো ইয়াৰ কেনেকুৱা হৈ যাব বস্তুটো R1 R1টো লিখিব নালাগে এইটো বস্তুটো R1টো আমি শ্বৰ্ট চাৰ্কিট কৰি দিলোঁ ন তো এইটো কি হৈ যাব আমাৰ R2 আহি যাব এইটো আমাৰ কি হৈ যাব R3 আহি গ'ল ঠিক আছে এইটো কি হৈ যাব আমাৰ প্লাছ মাইনাছ V ঠিক আছে তো ইয়াত R ইকুইভেলেণ্ট যদি চোৱা তেতিয়াহ'লে কি হৈ যাব R ইকুইভেলেণ্ট ইকুৱেল টু R1 প্লাছ অফ R2 ইনটু R3 ডিভাইড upon R2 প্লাছ অফ R3 তো ইয়াত চবতে আমি কি কৈছিলোঁ 2 আছে বুলি কৈছিলোঁ 2 প্লাছ অফ 2 ইনটু 2 ডিভাইড upon 2 প্লাছ অফ 2 তো 2 প্লাছ 1 3 হৈ যাব 3 ওম হৈ যাব তো ইয়াত R ইকুইভেলেণ্টটো যদি চাওঁ তেতিয়াহ'লে R ইকুইভেলেণ্ট কিমান হৈ যাব ইয়াত R ইকুইভেলেণ্টটো হৈ যাব আমাৰ কিমান 2 ইনটু 2 ডিভাইড upon 2 প্লাছ অফ 2 তো এইটো কিমান হৈ যাব আমাৰ 1 ওম হৈ গ'ল ঠিক আছে তো ইয়াতো কি হৈ গ'ল আমাৰ R ইকুইভেলেণ্টটো আমাৰ কি হৈ গ'ল আমাৰ R ইকুইভেলেণ্টটো আমাৰ ডিক্ৰিজ হৈ গ'ল আৰু আমি কৈছিলোঁ কি R ইকুইভেলেণ্টটো ডিক্ৰিজ হৈ গ'লে আমাৰ কি হ'ল কাৰেণ্টটো আমাৰ ইনক্ৰিজ হৈ যায় ঠিক আছে তো এইটো বস্তু তোমালোকে মানে এনেকুৱা কেচেছ বনাই কিনে এইটো কৰিব নালাগে তোমালোকে কি কৰিবা জাষ্ট মুখস্থ মাৰি দিবা তো অপশ্যনটো কোনটো হৈ যাব আমাৰ ৰেজিষ্টেঞ্চটো ডিক্ৰিজ হৈছে আৰু কি হৈছে কাৰেণ্টটো ইনক্ৰিজ হৈছে তো অপশ্যনটো ডি হৈ যাব ঠিক আছে তাৰপিছত আকৌ আমাৰ POQ এটা আছে ইন চিৰিজ পেৰেলেল চাৰ্কিট এনি টু ৰেজিষ্টেঞ্চ ইন দ্য চেম কাৰেণ্ট পাথ মাষ্ট বি ইন পেৰেলেল উইথ ইচ আদাৰ অ'কে ঠিক আছে এইটো তো জাষ্ট ইজি কুৱেশ্যন হয় 10 ছেকেণ্ডত তোমালোকৰ আহিব লাগে ঠিক আছে তো মানে কি হয় চিৰিজ পেৰেলেল চাৰ্কিট এনি টু ৰেজিষ্টেঞ্চ ইন দ্য চেম কাৰেণ্ট পাথ মাষ্ট বি ইন তো মানে এটা কি হয় চিৰিজ পেৰেলেল চাৰ্কিট মানে কি হয় কম্বিনেশ্যন চাৰ্কিট হয় ঠিক আছে কম্বিনেশ্যন চাৰ্কিট হয় ছাপ'জ ইয়াত কি হৈছে তোমাৰ R1 আছে ধৰি লোৱা তাৰপিছত আকৌ তোমাৰ কি হৈছে এইটো R2 আছে ধৰি লোৱা তাৰপিছত ইয়াত R3 আছে ধৰি লোৱা ইয়াত R4 আছে ধৰি লোৱা তো এনেকুৱা চাৰ্কিট এটা ঠিক আছে ইয়াতে আমাৰ কি কয় প্লাছ মাইনাছৰ V আছে এনেকুৱা চাৰ্কিট হয় ইয়াত কি হৈছে R1 R2 এইটো কি হৈছে চিৰিজত আছে R3 R4টো কি আছে পেৰেলেলত আছে আচ্ছা এই যিটো কম্বিনেশ্যন আছে এই কম্বিনেশ্যন কিন্তু R1 R2 লগত কি আছে চিৰিজত আছে ঠিক আছে এই যিটো পেৰেলেল ইয়াৰ কম্বিনেশ্যন হয় পেৰেলেল কম্বিনেশ্যনটো ইয়াৰ R ইকুইভেলেণ্ট যিটো ওলাব সেইটো কি আছে R2 আৰু R1ৰ লগত চিৰিজত আছে ইন চিৰিজ পেৰেলেল চাৰ্কিট তো এইটো কি চিৰিজ পেৰেলেল চাৰ্কিট হয় ঠিক আছে এটা এক্সাম্পল হয় চিৰিজ পেৰেলেল চাৰ্কিটত টু এনি টু ৰেজিষ্টেঞ্চ দ্য চেম কাৰেণ্ট পাথ মাষ্ট বি ইন ঠিক আছে তো কি হয় দুটা ৰেজিষ্টেঞ্চ যিকোনো দুটা ৰেজিষ্টেঞ্চ যদি নেকি সিহঁতৰ কি হয় চেম কাৰেণ্ট পাথ বুলি কৈছে তো ইয়াততো তোমাৰ এইবিলাক ড্ৰ শ্ব কৰিব নালাগে ডাইৰেক্ট কি কৈছে চেম কাৰেণ্ট পাথ কাৰেণ্ট ক'ত চেম থাকে কাৰেণ্ট সদায় কিহত থাকে চিৰিজত থাকে চিৰিজত কাৰেণ্টটো আমাৰ চেম থাকে তো তেতিয়াহ'লে কি হ'ব লাগিব চেম কাৰেণ্ট পাথ যদি কি হয় দুটা ৰেজিষ্টেঞ্চ কি হয় চেম কাৰেণ্ট পাথত আছে মানে চিৰিজত আছে তেতিয়াহ'লে সেইটো কি হয় ইন পেৰেলেল উইথ ইচ আদাৰ পেৰেলেল হ'লে মানে কি হ'ব ভল্টেজটো চেম হৈ যাব পেৰেলেল উইথ দ্য ভল্টেজ চ'ৰ্চ পেৰেলেল উইথ দ্য ভল্টেজ চ'ৰ্চ এইটোৰ ওপৰত একো কমেণ্ট কৰিব নোৱাৰি কাৰণ মানে পেৰেলেল দুটা টাইপৰ থাকিব পাৰে ঠিক আছে এইটো বাদ দিয়ে চিৰিজ পেৰেলেল ভল্টেজ চ'ৰ্চ মই দেখাই দিছোঁ
পেৰেলেল ভোল্টেজ চ'ৰ্চৰ লগত পেৰেলেল মানে এইটো ধৰি লোৱা এইটো R1 ধৰি লোৱা তো ইয়াৰ এইটো কেছত কি হৈছে এইটো V2 ইয়াৰ লগত কি আছে ভোল্টেজ চ'ৰ্চৰ লগত পেৰেলেল আছে ভোল্টেজ চ'ৰ্চৰ লগত ইয়াত সিৰিজো বুলি ক'ব পাৰি ঠিক আছে তো সেইকাৰণে এইটো অপশ্যনটো আমাৰ নালাগে এইটো অপশ্যন ঠিক আছে কাৰণ মানে কি হ'ল ভোল্টেজটো এনেকুৱা যদি থাকে তেতিয়া ওৱান এলিমেণ্ট যদি কেছ থাকে তেতিয়াহ'লে কি হৈ যাব এইটো তাৰ লগত পেৰেলেল হৈ যাব সিৰিজ হৈ যাব ছেইম কাৰেণ্টে যাব ন ইয়াৰ কাৰেণ্ট এইটো যিটো আই কাৰেণ্ট সোমাইছে এইটো কাৰেণ্টে কি হ'ব ইয়াতো সোমাব ইয়াৰ এক্ৰছ যিটো ভোল্টেজ আছে ভি এক্ৰছ যি ভোল্টেজ আছে সেইটো এক্ৰছ কি হ'ব R1 ৰ ভোল্টেজ আহিব ঠিক আছে সিৰিজ উইথ দ্য ভোল্টেজ চ'ৰ্চ সিৰিজ উইথ ইচ আদাৰ তো মুঠতে কি হয় ভোল্টেজ চ'ৰ্চটো আমাৰ ভোল্টেজ চ'ৰ্চৰ লগত মুঠতে মতলব নাই আমাৰ কি হৈ গ'ল যদি ইটোৱে সিটোৰ লগত সিৰিজত আছে তেতিয়াহ'লে কি হ'ব কাৰেণ্ট পাথটো ছেম থাকিব ঠিক আছে তো ইয়াৰ এইটো যিটো আহিলে এই দুটা এলিমেণ্ট যদি চোৱা তেতিয়াহ'লে কি হৈ গ'ল ইটোৱে সিটোৰ লগত কি আছে সিৰিজত থাকিলে আমাৰ কি হৈ যাব ছেম কাৰেণ্ট পাথ হৈ যাব সেইটো বেলেগ কথা এইটো পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ কাৰণে ভোল্টেজ চ'ৰ্চটোৰ লগত সিৰিজত আছে তেতিয়া কি হৈছে কাৰেণ্টটো ছেম হৈছে সেইটো বেলেগ কথা কিন্তু কি হৈছে ইন জেনেৰেল মানে কি হ'ব সিহঁতে নিজৰ লগত সিৰিজত থাকিব লাগিব মুঠতে কি হ'ব এইটোৱে বস্তুটো এইটো মনত ৰাখিবা কি হয় কাৰেণ্ট যদি ছেম যাব তেতিয়াহ'লে সিহঁতে কি থাকিব লাগিব সিৰিজত যাব লাগিব ইয়াত ৰেজিষ্টেঞ্চৰ কথা কোৱা হৈছে দুটা ৰেজিষ্টেঞ্চৰ কথা তো ৰেজিষ্টেঞ্চ কেইটা কি হৈ গ'ল আমাৰ এনেকুৱা ইটোৱে সিটোৰ লগত কি হয় সিৰিজত থাকিব লাগিব সেইটোৱে আমাৰ কেছটো ঠিক আছে তো মানে এইটো বস্তুটো কি কাৰণে নহয় এইটো কৈ দিছোঁ মই এইটো সিৰিজ ভোল্টেজ চ'ৰ্চ এইটো কি কাৰণে নহয় এইটো যদি চোৱা তেতিয়াহ'লে ভোল্টেজ চ'ৰ্চৰ লগত পেৰেলেল আছে ধৰি লোৱা ভোল্টেজ চ'ৰ্চটো এইটো ধৰি লোৱা প্লাছ মাইনাছ ভি অ'কে প্লাছ মাইনাছ ভি এইটো হ'ল তো এইটো ছাপ'জ R1 হয় এইটো R2 হয় এতিয়া যদি চোৱা ইণ্ডিভিজুৱেলি যদি চোৱা R1 টো ভিৰ লগত সিৰিজত আছে নেকি R2 ভিৰ লগত সিৰিজত আছে নেকি কি কয় পেৰেলেল আছে নেকি সেইটো নহয় ঠিক আছে V2 কি হয় আচ্ছা সিৰিজ উইথ ভোল্টেজ চ'ৰ্চ অ'কে এইটো ভোল্টেজ চ'ৰ্চৰ লগত সিৰিজ হৈ গ'ল এটা কাম কৰোঁ ইয়াত আৰু এটা ৰেজিষ্টাৰ বনাই দিওঁ R3 এতিয়া যদি চোৱা R1 টো ইণ্ডিভিজুৱেলি ইয়াৰ লগত কি কয় ভোল্টেজৰ লগত সিৰিজ আছে নেকি বা R2 টো ভোল্টেজৰ লগত কি সিৰিজ আছে নেকি নহয় ঠিক আছে এই গোটেই যিটো ব্ৰাঞ্চ আছে R1 R2 কম্বিনেশ্যন আছে কম্বিনেশ্যনটো কি হয় ইয়াৰ লগত পেৰেলেল আছে কিন্তু কি হ'ল এইটো R1 টো যদি ইণ্ডিভিজুৱেলি চোৱা তেতিয়াহ'লে কি হয় ইয়াৰ লগত পেৰেলেলো নাই ভোল্টেজ চ'ৰ্চৰ লগত আৰু ভোল্টেজ চ'ৰ্চৰ লগত কি হয় সিৰিজতো নাই ঠিক আছে তো কিন্তু মানে আমাৰ কি হৈ গ'ল R1 আৰু R2 টো কি হ'ব ছেইম কাৰেণ্টে যাব ছাপ'জ এইফালে I গৈছে তেতিয়াহ'লে I1 গৈছে এইফালে I2 গৈছে এইফালে তো মানে ইয়াত আমাৰ কি হৈ গ'ল ইহঁত দুটা সিৰিজত আছে যে সেইটো বস্তু মেটাৰ কৰে মানে ঠিক আছে ইহঁত দুটা সিৰিজত আছে সেইটো বস্তু মেটাৰ কৰে না কি আমাৰ মানে এইটো যিটো ভোল্টেজ চ'ৰ্চ আছে ভোল্টেজ চ'ৰ্চৰ লগত সিৰিজত থাকিব বুলি একো কথা নাই মুঠতে কি কৰিব লাগিব সিহঁতে দুটা ৰেজিষ্টেঞ্চ যদি কথা কোৱা হৈছে তেতিয়াহ'লে এই দুটা ৰেজিষ্টেঞ্চ কি হৈ থাকিব লাগিব সিৰিজত থাকিব লাগিব তেতিয়াহ'লেহে সিহঁতৰ মাজত মানে কাৰেণ্টটো ছেইম থাকিব ঠিক আছে এইটো বস্তুটো তোমালোকে মনত ৰাখিলে হৈ যাব ঠিক আছে তো সিৰিজ উইথ ইচ আদাৰ এইটো কি হৈছে অপশ্যন ডি হৈ যাব ঠিক আছে তো আজিলৈ ইমানেই ক্লাছ নেক্সট ক্লাছত লগ পাম ঠিক আছে